शलाकया चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः। ॐ विष्णुपादाय कृष्णप्रेष्ठाय श्रीमते भक्तिवेदान्त स्वामी नमस्ते सरस्वती गौरवाणी जय श्री कृष्ण चैतन्य प्रभु श्री राधा श्याम सुंदरी गौरभक्तवृंद। हरे कृष्णा 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 हरे राम हरे प्रणाम। वाञ्छाकल्पतरुभ्यश्च कृपासिन्धुभ्येव च पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः। हरे कृष्ण। तो भगवान के प्रणाम जैसे चलो तो प्रवचन आरंभ करार आगे সকল কি এটা বিনামূল্য রূপ আছে আপনাদের কাছে বেয়া না পায় আপনাদের মোবাইল ফোন দিয়ে সাইলেন্ট মোড না হলে এরোপ্লেন মোডে দিলে ভালো হবে যাতে ভাগবত কথার কোনো বিঘ্ন সৃষ্টি না হয়। ধন্যবাদ। তখন বর্তমানে মই আপনার তোমার বাপসকল ধুনীয়াকৈ প্ৰেৰণা কৰিছে। বাপসকলৰ চৰণত মই প্ৰণাম নিবেদন কৰিছোঁ। বাপসকলে যাতে মোক আশীৰ্বাদ কৰি কৃচ্ছ অধম তো ইয়াতে এই স্থানত বহাৰ মোৰ যোগ্যতা নাই। তো আপোনালোকে মোক কৃপা কৰি কিনে বহাৰ সুযোগ দিছে। তাৰ কাৰণে মই অৱশ্যে আপোনালোকৰ সকলোৰে ওচৰত তাতে ঋণী হৈ থাকে, কৃতজ্ঞ হৈ থাকে। তো বাপসকলৰ চৰণত প্ৰণাম কৰিছোঁ। তেখেতে মোক আশীৰ্বাদ কৰিব। আৰু ইয়াতে বহুত বৰিষ্ঠ ভক্তবৃন্দ বহি আছে, আইসকল বহি আছে, বাপসকল বহি আছে। কোনেও যাতে মোক আশীৰ্বাদ নকৰাকৈ নাথাকে। যিটো আখৰে আপোনালোকে আন্তৰ্জাতিক কৃষ্ণ ভাৱনাৰ সম্ভৱ ইয়ালৈ মাতি আনিছে, আপোনালোকৰ যাতে আশাত চেঁচা পানী নকৰে, মনত দুখ নাপায়। আৰু বদ্ধজীৱ হিচাপে বহু ভুল ত্ৰুটি হ'ব পাৰে কথা কওঁতে। আপোনালোকে নিজৰে এজন সন্তান বা আত্মীয় বুলি ভাবি সকলো দুখ মাফ কৰিব। সংসাৰৰূপী শ্ৰোতা হৈ কিনে আপুনি গাখীৰখিনি গ্ৰহণ কৰিব, যিটো অলগা তেল পানীখিনি পেলাই দিব, সেই হিচাপে আপোনালোকে ভাগৱত কথা শুনাৰ কাৰণে শুনিব। হৰে কৃষ্ণ। ইমান ধুনীয়াকৈ খুব খুব ধুনীয়া আৰু ইমান পৰিষ্কাৰ পৰিচ্ছন্নভাৱে ৰাখিছে। এটা সোমালেই ভক্তিভাৱ জাগ্ৰত হয়। আৰু ইমান ধুনীয়াকৈ ইমান কষ্ট কৰি এইটো যত্ন লৈ আছে, চোৱা চিতা কৰি আছে। আৰু ইয়াতে একচুৱেলি আপোনালোকে বহিব লাগিব। আৰু তথাপি আপোনালোকে আমাক সুযোগ দিয়াৰ কাৰণে আমি বহুত বহুত ধন্যবাদ দিছোঁ। আৰু আমি আন্তৰ্জাতিক কৃষ্ণ ভ্ৰমণৰ সংঘৰ সদস্য হিচাপে, এজন সেৱক হিচাপে আমি সদায় এনেকুৱা সুযোগ বিচাৰি থাকোঁ য'ত আমি মানুহক কৃষ্ণ কথা ক'ব পাৰোঁ। কাৰণ শৰীৰটো সদায় নাথাকে। তো কাইলৈ সূৰ্য উদয়ত দেখা পাম কি নাই কোনো তাৰ নিশ্চয়তা নাই। সেইকাৰণে আজি হয়তো অন্তিম সুযোগ হ'ব পাৰে, কি জানে। সেইকাৰণে আপোনালোকক বহুত ধন্যবাদ। আৰু নাৰায়ণপুৰ, লখিমপুৰ নামবিলাকে কোৱা যায়। নামবিলাকৰ প্ৰায় অনুমান কৰিব পাৰোঁ যাতে নাৰায়ণে নিবাস কৰে, লক্ষ্মী নিবাস, লক্ষ্মী বাস কৰে। সেইকাৰণে লখিমীপুৰ আমাৰ লখিমী বুলি কয়। লক্ষ্মী
নারায়ণের পত্নী আর নারায়ণ কোন প্রভু নারায়ণ থাকে আপনাকে ধরে রেখেছে আৰু যেটো স্থানত হৰিৰ গুণগান কৰা হয় ভগত পাঠ কৰি বাসকলে আৰু ভক্তসকলে একান্তভাৱে মন মুখ এক কৰি লঘু কৃষ্ণ নাম লভিলে পৰমানন্দ পূৰ্ণ হবে নাম মাধৱদেৱে কৈছিল গুৰুজনে কৈছিল তো মন মুখ এক কৰি লঘু কৃষ্ণ নাম মন মানে মুখ একেই হলে নিৰ্দিষ্ট হৈ আমি শ্ৰৱণ কৰোঁ তেতিয়াহ'লে পৰমানন্দ পোৱা যায় এনেকৈ গুৰুজনে কৈছে আপোনালোকে একান্তভাৱে শ্ৰৱণ কৰিছে সেইকাৰণে কৈছে আপোনালোকে আনন্দ লাভ কৰিছে আৰু এই স্থান সেইকাৰণে বৈকুণ্ঠ যে হৰি বাস আমাৰ নিকেতন নিৰ্বিঘ্ন তো ভগৱানে কৈছে মনন্ত শক্তি বাস মন বুলি লাগে থাকে মনন্ত শক্তি বাস গ্ৰাম ৰাজস্ব থাকে আৰু শহৰ বোলে ৰজগুণ থাকে তামাচা ভূত চৰণ যে আমাৰ ৰাগী উপসেৱন কৰে মূল্যবান কৰে দেখিছিল কৰে এই স্থানবিলাক তামাচিক বুলি কওঁ কিন্তু ভগৱানৰ স্থান মত নিকেতন নিৰ্গুণ তাই ভগৱানৰ স্থান তেতিয়া তিন গুণৰ প্ৰভাৱ নাথাকে নাইতে সতগুণ আছে নাইতে ৰজগুণ আছে নাইতে তমগুণ আছে এতে শুদ্ধ সত্য ইংৰাজীত জানে পিয়ৰ গুডনেছ বুলি কোৱা তো সেইকাৰণে এনেকুৱা এটা পবিত্ৰ স্থানত আহি আপোনালোক কি উপকৃত হ'ল নাজানো কিন্তু মই নিজে উপকৃত হৈছোঁ আৰু মই নিজে শুদ্ধ হোৱাৰ কাৰণে এটা সুযোগ পাইছোঁ কাৰণ কৃষ্ণৰ কথা যিমানেই আনক কোৱা হয় সিমানেই ব্যক্তিজন শুদ্ধ হৈ পৰে সেইকাৰণে অৱশ্যেই সকলোৱে এই সুযোগটো গ্ৰহণ কৰিব লাগে আৰু পুনৰ আকৌ মই আপোনালৈ ধন্যবাদ দিছোঁ হৰে কৃষ্ণ তো মাজে মাজে মই ইংৰাজী ওলাব আপোনালোকে বেয়া নাপাব মই লেটছ ফৰ এডুকেশ্যন লৈ ডাঙৰ হৈছোঁ সেইকাৰণে মাজে মাজে ইংৰাজী ওলাব পাৰে কোনো অপৰাধ নহয় শিক্ষা ব্যৱস্থাটো তেনেকৈ হৈ গ'ল সেইকাৰণে কেতিয়াবা অসমীয়া ওলাব কেতিয়াবা ইংৰাজী ওলাব আপোনালোকে যাতে কোনো গালি শুনি নাপাৰে ঠিক আছে হৰে কৃষ্ণ তো ভাগৱতত কৈছে 4 প্ৰকাৰৰ শ্ৰোতা আছে ভাল শ্ৰোতা আৰু উৎকৃষ্ট শ্ৰোতা চবেই ভাল শ্ৰোতা আৰু 4 প্ৰকাৰৰ শ্ৰোতা আছে নিকৃষ্ট শ্ৰোতা superior listener and inferior listener তো উৎকৃষ্ট শ্ৰোতা কাক বুলি কোৱা হয় চাতক পক্ষী চৰাই এটা আছে সি এই জগতৰ পানী সি নেখায় নদীৰ পানী নেখায় সৰোবৰৰ পানী নেখায় ৰখি থাকে এটা নক্ষত্ৰ উদয় হ'ব বৰষুণ হ'ব আৰু সেই বৰষুণৰ পানী মাটিত পৰাৰ আগতে খাই দিয়ে আৰু সেই বৰষুণ যদি নহয় সেই পানী নেখায় মৰি যাব তো যিসকল শ্ৰোতা কেৱল কৃষ্ণ কথা ব্যতিৰিক্ত কোনো কথা শ্ৰৱণ নকৰে তেনেকুৱা শ্ৰোতাসকলে চাতক পক্ষীৰ লগত জনাই কৰা হৈছে আৰু এক নম্বৰ শ্ৰোতা আছে দ্বিতীয় শ্ৰেণীৰ উৎকৃষ্ট শ্ৰোতা আছে ভাটৌ চৰাইৰ লগত তুলনা কৰা হৈছে ভাটৌ চৰাই যিকোনে এই কথাবিলাক যথাযথভাৱে আবৃত্তি কৰিব পাৰে খুব ভালকৈ শুনে এইবিলাক ভাটৌ চৰাইৰ লগত তুলনা পেৰত লিচনাৰ আৰু 3 নম্বৰটো হৈছে লিচনাৰ মৎস্য আমাদের সকলেই জানে পানীত মাছ থাকে আৰু মাছে চবটো মিলিকিনি হৈ থাকে মাছে চবটো নমৰে তো যিটো শ্ৰোতা যেতিয়া ভাগৱত হয় অদৃষ্টিৰে চকু খোল খাই থাকে টোপনি মাৰি শ্ৰৱণ কৰে সেইডাল মৎস্য শ্ৰোতা বুলি কোৱা হৈছে আৰু 4 নম্বৰটো হৈছে হংস শ্ৰোতা স্বান লিচনাৰ অৰ্থাৎ হাঁহে
পানী আৰু গাখীৰ যদি মিহলাই দিয়ে তেতিয়াহ'লে পানীটো পৃথক কৰি গাখীৰটো গ্ৰহণ কৰে। যিসকল শ্ৰোতাই কাৰণ এই আমি ভৌতিক জগতত থাকোঁ, এটা বহুত বিষয়ৰ চৰ্চা মনৰ চৰ্চা নহ'ব হৈছে। আৰু যিটো এখন সমাজত আমি আছোঁ বেলেগ বিষয়ৰ চৰ্চা হ'ব। গতিকে যিসকল শ্ৰোতাই কেৱল বহুত কথা শুনিলেও তাৰ মাজৰ পৰা কৃষ্ণ কথাখিনি গ্ৰহণ কৰিব পাৰে, তেওঁলোকে ভৱিষ্য শ্ৰোতাৰ লগত তুলনা কৰা হৈছে। উৎকৃষ্ট শ্ৰোতা ভাগৱত মন্থন বৰ্ণনা কৰা আছে। আৰু যিসকল নিকৃষ্ট শ্ৰোতা ইনফিৰিয়ৰ লিচনাৰ, তেখেতসকলে কোৱা আছে উল্ফ লিচনাৰ। এই বনত কুকুৰ নিচে বাঘ থাকে, আৰু বাঘে যেতিয়া শব্দ কৰে বাকী প্ৰাণীবিলাকৰ হৃদয়ত ভয়ৰ সঞ্চাৰ হয়, তেওঁলোকে কষ্ট পায়, দুখ পায়। সেইকাৰণে যিসকলে ভাগৱত কথা বেলেগ কিবা কথাত কৈ এই শ্ৰোতাবিলাকৰ হৃদয়ত ভয়ৰ সঞ্চাৰ কৰে, উদ্বেগৰ সৃষ্টি কৰে, মনত কষ্ট দিয়ে, তেওঁলোকক উল্ফ লিচনাৰ তেনেকুৱা শ্ৰোতাৰ তুলনা কৰিছে। আৰু এটা শ্ৰোতা আছে ভুৰুণ্ড পক্ষী, এইটো শাস্ত্ৰত কওঁ, এইটো হিমালয়ত থাকে। এই চৰাইটোৱে কি কৰে, বেলেগৰ পৰা যদি কিবা শুনে সেইটো যথাযথভাৱে স্মৃতিত ধৰি ৰাখিব পাৰে আৰু যথাযথভাৱে আন এজনক ক'ব পাৰে, কিন্তু সেই কথাবিলাকে নিজে পালন নকৰে। তেনেকুৱা শ্ৰোতাক ভুৰুণ্ড পক্ষীৰ লগত তুলনা কৰা হৈছে। আৰু এটা শ্ৰোতা হৈছে বুল লিচনাৰ, বলদ গৰুৰ লগত তুলনা কৰিছে। এই বলদ গৰুৱে যে আমাৰ সৰিয়হ তেল উলিয়াৰ পিছত তাৰ পিছত দানাটো ওলায় আমাৰ তো সেইটো খালে বৰ ধৰে, মুখত বহুত ধৰে, কিন্তু সেইটোতো খাই ভাল পায় না। তো সেইকাৰণে যিসকলে যিটো বিষয় শ্ৰৱণ কৰে সেইটো যেতিয়া কোনো বাছ বিচাৰ নকৰে শ্ৰৱণ কৰে, সেইবিলাক বলদ গৰুৰ লগত তুলনা কৰিছে। আৰু উট কেমেল লিচনাৰ, এই উটে কাইটিয়া গছৰ পাত খায়, আৰু সেই পাত খালে সেই জিভাত লাগিলে তেজ ওলায়, আৰু সেই খাই কেনে সি বহুত সুস্বাদু গছৰ পাত খাইছে, আৰু সি গম নাপায় যে সি নিজৰ তেজ খাই আছে। এনেকৈ এনেকৈ ধৰণৰ বেলেগ বেলেগ শ্ৰোতাৰ কথা বৰ্ণনা কৰা আছে। তো যাই হওক, মই ভাবোঁ যে ফুলনি ধান নাই, ফুলনি ধান ইয়াতে আপোনালোক উৎকৃষ্ট শ্ৰোতা আৰু আপোনালোক ভাল ভক্ত, আপোনালোকৰ ভক্তিৰ পৰিচয় এই আপোনালোকৰ যিটো সত্ৰ এইটো দেখাবলৈ গম পায় যে আপোনালোকে ইমান ধুনীয়াকৈ ৰাখিছে। ভালে ন পৰিচিয়তে, গছজোপা ভাল নাযায় কেনেকৈ গম পায়, ফলটো চালি গম পায়। তো আপোনালোকে ইমান সুন্দৰভাৱে ৰাখিছে, তাৰ মানে বুজা যে আপোনালোকৰ ভক্তিটো খুব শক্তিশালী পায়। কিন্তু মই কিছুমান বিষয় ইয়াতে উপস্থাপন কৰি হয়তো আপোনালোকৰ ইমান ভালো নালাগিব পাৰে, আপোনালোকে মোক অভিশাপ নিদিব। মই এনেকুৱা কিছুমান কথা কওঁ যিটো অহা প্ৰজন্মৰ কাৰণে, যিটো নতুন প্ৰজন্ম তেওঁলোকৰ কাৰণে যদি কল্যাণকাৰী হয়, তো মই তেখেতসকলৰ কাৰণে কিবাকিবি কওঁ। আৰু সমাজখনৰ যদি কল্যাণ হয়, সমাজখনৰ যিটো দূষিত বাতাবৰণ, সেই বাতাবৰণত মন্দিৰৰ কি ভূমিকা, ভাগৱতৰ কি ভূমিকা, ভকতসকলৰ কি ভূমিকা, এখন ঘৰ, এখন সমাজ, এখন দেশ সুখ শান্তিময় সমৃদ্ধিশালী হ'বৰ কাৰণে কি কৰা উচিত, ভাগৱতে কি কৈছে, সেই তেনেকুৱা কথাবিলাক কম। আৰু আজিকালি সততে এটা প্ৰশ্ন উত্থাপিত হয় ছ'চিয়েল মিডিয়াত, সামাজিক মাধ্যমত, এইখন অসমত কি হৈছে? তো সেই প্ৰশ্নটোৰ মই উত্তৰ দিবৰ কাৰণে চেষ্টা কৰিম। তো আপোনালোকৰ ওচৰত অনুৰোধ কৰিছোঁ, আপোনালোকে যাতে এইটো ধ্যান ধৰক, আপোনালোকৰ সময়খিনি দিয়ে, কাৰণ সময়টো বহুত মূল্যৱান। শাস্ত্ৰত কৈছে কোটি স্বৰ্ণমুদ্ৰা ব্যয় কৰিলেও জীৱনৰ এটা মুহূৰ্ত যদি গুচি যায় ঘূৰাই নাপায়। তো সেইকাৰণে আপোনালোকে নিজৰ সময়খিনি দিছে, আৰু আশা কৰোঁ ভগৱানে আপোনালোকৰ ইচ্ছা পূৰ্ণ কৰিব। হৰে কৃষ্ণ। তো আমি প্ৰথমতে কীৰ্তন কৰিলোঁ, তো আমি প্ৰবচনৰ শেষতো কীৰ্তন কৰিম, কাৰণ যিটো ভাগৱতৰ সিদ্ধান্ত আমাৰ বাপে গাই আছিলে, আস্তৰয়ুত্তম গীতা ভাগৱত ধৰ্মৰয়ুত্তম দেৱৰয়ুত্তম দৈৱকী নন্দন
শরণে করো শাস্ত্ৰৰ উত্তম উত্তম শাস্ত্ৰ কিহৰ কাৰণে উত্তম বুলি কোৱা হৈছে তম মানে হৈছে অন্ধকাৰ তম মানে হৈছে অজ্ঞান তম মানে হৈছে ইগনোৰেঞ্চ যি শাস্ত্ৰই আমাক অজ্ঞানৰ পৰা ওপৰলৈ উঠাব পাৰে উত্তম অন্ধকাৰৰ পৰা আসাতমা তামসমা জ্যোতিৰ্গমঃ অজ্ঞানৰ পৰা পোহৰলৈ লৈ যাব পাৰে এই শাস্ত্ৰ ভাগৱত শাস্ত্ৰ সেইকাৰণে কৈছে উত্তম শাস্ত্ৰ উত্তম শ্লোক আৰু ভগৱানক যেতিয়া গুণগান কৰা হয় যিকোনো ভাষাৰে গুণগান কৰা নহয় বচা বচা শব্দৰে ভগৱানক গুণগান কৰা হয় সেইকাৰণে খুব ধুনীয়া শ্লোকেৰে ভগৱানক গুণগান কৰা হয় নমো পংকজনাভায় নমঃ পংকজমালিনে নমঃ পংকজনেত্রায় নমস্তে পংকজাঙ্ঘ্রয়ে এনেকে ধুনীয়া ধুনীয়া বচা শব্দৰে যদি ভগৱানক গুণগান কৰা হয় সেইকাৰণে ভগৱান হৈছে উত্তম শ্লোক আৰু উত্তম শ্লোকৰ যি শাস্ত্ৰত গুণগান কৰিব সেই শাস্ত্ৰটো উত্তম হ'ব ফন্টে নাই এইটো কোনো জড়জাগতিক মানুহৰ বিষয়ে গুণগান কৰা হয় সেইকাৰণে অৱশ্যে উত্তম শাস্ত্ৰ আৰু যিসকলে এই উত্তম শাস্ত্ৰৰ লগত জড়িত হৈ থাকে তেওঁলোকে উত্তম হৈ পৰে সেইকাৰণে শাস্ত্ৰৰ উত্তম গীতা ভাগৱত আৰু সমাজৰ এই ভগৱান যদি ধৰাজাতিৰ পৰা গুচি যায় তেতিয়া নৈমিষাৰণৰ ঋষিমুনিবিলাকে প্ৰশ্ন কৰিছিল সুত গোস্বামীয়ে প্ৰশ্ন কৰিছিল বোলে প্ৰভু আপুনিতো যেতিয়া আগত ভাগৱত কথা হৈছিলে সুখদেৱ গোস্বামী পৰীক্ষিত মহাৰাজ তাতে আপুনি আছিলে আৰু আপুনি তাতে থাকি জ্ঞানপূৰ্বকবিলাক শ্ৰৱণ কৰিছে আৰু সেই জ্ঞানটো আপুনি উপলব্ধি কৰিছে আত্মসাৎ কৰিছে তো সেইকাৰণে আপোনাৰ মুখৰ পৰা আমি কথাবিলাক শুনিব বিচাৰোঁ আৰু সুত গোস্বামীয়ে ঋষিমুনিবিলাকক কৰিছে ঋষিমুনিবিলাকৰ প্ৰশ্ন আছিলে ভগৱান গুচি গ'ল ধৰ্মঃ তম শৰণং গতঃ ভগৱান যদি কৈছিল ধৰ্ম ক'ত আছে এতিয়া ধৰ্মৰ ক'ত আশ্ৰয় ল'লে আমাক আশ্ৰয় লাগিব বাপসকলে শৰণাগতিৰ কথা কৈছিল যে আমি ভগৱানৰ ওচৰত শৰণ ল'ব লাগিব ধৰ্মই ক'ত আশ্ৰয় ল'লে তেতিয়া সুত গোস্বামীয়ে কৈছে তৃতীয় স্কন্ধত কৈছে প্ৰথম স্কন্ধৰ তৃতীয় অধ্যায়ৰ 23 নম্বৰ শ্লোক তাতে সুত গোস্বামীয়ে কৈছে কৃষ্ণে সদা উপগতে ধর্ম জ্ঞান আদিবিসহ কলো নস্তদৃশাম এষা পুরাণানুদিতা তো ভগৱান যেতিয়া নিজৰ ধামলৈ গুচি গ'ল ভগৱানৰ লগত ধৰ্ম জ্ঞান যি ঐশ্বৰ্য সকলোবিলাক গুচি গ'ল আৰু কলিযুগৰ মানুহবিলাক খুব দুৰ্ভগীয়া জড় দৃষ্টি আছে কিন্তু আধ্যাত্মিক দৃষ্টি নাই তো ৰাতি হ'লে আমি এই চকুকেইটাৰ দেখা নাপাওঁ এই চকুকেইটাৰ কোনো কাম নাথাকে পোহৰ নাথাকিলে সেইকাৰণে এই কলিযুগৰ হতভগীয়া মানুহবিলাকক দুৰ্ভগীয়া মানুহবিলাকক জ্ঞান দিবৰ কাৰণে পোহৰ দিবৰ কাৰণে আৰু জড়জাগতিক জ্ঞান নহয় আধ্যাত্মিক জ্ঞান দিবৰ কাৰণে হৈছে পুৰাণ অৰ্ক মানে সূৰ্য সদৃশ ভাগৱত এই জগতত আবিৰ্ভূত হৈছে সেইকাৰণে থাপনা ৰাখি ভাগৱতক পূজা কৰে ভাগৱত থকা মানে কি সাক্ষাৎ কৃষ্ণ শাস্ত্ৰ প্ৰণাম কৃষ্ণে সদাম উপগতে ধৰ্ম জ্ঞান আদিবিসহ কলো নস্তদৃশাম এষা পুৰাণ অৰ্ক আধুনিক উদিতা এটা উদয় হৈছে সেইকাৰণে গুৰুজনাই ভাগৱত শাস্ত্ৰ দিছে ভাগৱত বিধি আৰু সেই পালন কৰি আছে 500 বছৰ হৈ গ'ল এতিয়াও মানুহবিলাক পালন কৰি আছে উপকৃত হৈছে আৰু সেইকাৰণে এই উত্তম শাস্ত্ৰ এটা যে ঘৰত আছে তাৰ মানে ভগৱান তেওঁৰ ঘৰত আছে আৰু ভাগৱত মহিমাত বৰ্ণনা কৰা আছে কোনোবাই যদি ঘৰত এটা শ্লোকো থাকে নহ'লে আধা ৰাখে বা আধা ৰাখা নহ'লে ভাগৱতৰ শ্লোকৰ এটা অক্ষৰ যদি উচ্চাৰণ কৰে তেতিয়া ভগৱান সন্তুষ্ট হয় ভগৱান এক্টিভেট কৰে সেইকাৰণে আমাৰ জীৱনত যদি এই বস্তুটো ইংৰাজীত কয় ফেমিলিয়াৰিটি ব্ৰিডছ কণ্টেম্প্ট পতি পৰিচয় অৱজ্ঞা আমাৰ ওচৰত আমি ভাগৱত সদায় আছে সেইকাৰণে তাৰ ভাগৱতৰ প্ৰতি যে আমাৰ অৱজ্ঞা নহয় সেই বস্তুটো সদায় মনত ৰাখিব লাগে তো
শাস্ত্ৰত কোৱা আছে মোৰ ভক্ত না পূজে আমারে পূজে মাত্র সে দাম্ভিক নহে মোর প্রসাদের পাত্র। তো ভাগবত কইছে ভগবানে কইছে মোর ভক্ত না পূজে আমারে পূজে মাত্র। ভগবানে কইছে মোর যেসকল ভক্ত ভক্তক যেসকলে সন্মান নকৰে আদৰ নকৰে পূজা নকৰে তো মোৰ পূজা কৰিব। আৰু ভগৱানে কৈছে সে দাম্ভিক নহয় মোৰ প্ৰসাদৰ পাত্ৰ। তো ভগৱানৰ কৃপা নাপায়। সেইকাৰণে ভগৱানৰ কৃপা লাভ কৰিবৰ কাৰণে প্ৰথম আমি কাৰ ওচৰত যাব লাগিব? ভগৱানৰ ভক্তৰ ওচৰত যাব লাগিব। সেইকাৰণে আমি গুৰু ভক্তৰ ওচৰত আমি বাৰে বাৰে প্ৰণতি নিবেদন কৰোঁ। সেইকাৰণে এইটো ভাগৱত বুলি কোৱা হয়। দুই ধৰণৰ ভাগৱত এইবিলাক কথা আপোনালোকে জানে, কাৰণ বাবুসকলে সদায় কৈ আছে। মই নতুন কথা একো কোৱা নাই, সদায় কোৱা কথাবিলাকে কৈ আছোঁ আৰু এইবিলাকৰ মাধ্যমেৰে মই নিজক বোধিত কৰি আছোঁ। তো এটা হৈছে ব্যক্তি ভাগৱত আৰু এটা হৈছে গ্ৰন্থ ভাগৱত। ব্যক্তি ভাগৱত হৈছে যিজন ব্যক্তি ভাগৱতক নিজৰ জীৱন ৰূপে গঢ়ি তুলিছে, জীৱন মানিছে, ভাগৱতৰ পৰা নিজৰ জীৱনটো গঢ়ি তুলিছে, সেইজন হৈছে ব্যক্তি ভাগৱত। আৰু গ্ৰন্থ ভাগৱত হৈছে যে ভাগৱত পৰা আমি মনত ৰাখোঁ। তো সেইকাৰণে প্ৰথমতে মই ব্যক্তি ভাগত আজি ৰূপালী জয়ন্তী বৰ্ষত গুৰুজনাৰ পবিত্ৰ স্থানত আহি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৱাহাটীত আছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ। আৰু এতিয়া মই ইফালে যেতিয়া গৈছোঁ দেখিছোঁ মাধৱদেৱ কলাক্ষেত্ৰ, ভাল লাগিছে। তো শংকৰদেৱ কলাক্ষেত্ৰ আৰু মাধৱদেৱ কলাক্ষেত্ৰ। তো এই স্থানসমূহত আমি কি চৰ্চা কৰিবলৈ সেইবিলাক আমি অকণমান চৰ্চা কৰিম। কিন্তু প্ৰথমতে মই গুৰুজনাৰ ওচৰত বন্দনা কৰিব বিচাৰিছোঁ। গুৰুজনাই যাতে মোক অকণ আশীৰ্বাদ দুইজনকে গুৰুগান কৰিম। প্ৰথমতে গুণগান কৰি আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক চেষ্টা কৰিম আৰু তাৰপিছত চেষ্টা কৰিম শ্ৰীমন্ত মাধৱদেৱ, কাৰণ তেওঁলোকৰ বহুত বৰঙণি আছে আমাৰ জীৱনত। বহুত ঋণী হয় আমি তেওঁলোকৰ ওচৰত। তেওঁলোকে আমাক যিবিলাক বস্তু বিনামূল্যে দিছে সেইবিলাক বস্তু আমি কোটি টকা খৰচা কৰি স্কুল কলেজত নাপাওঁ। আপুনি বিশ্ববিদ্যালয়ৰ পৰা বহুত ডাঙৰ ডাঙৰ উপাদান লৈ আহিব পাৰে, ডক্টৰ হ'ব পাৰে, ইঞ্জিনিয়াৰ হ'ব পাৰে, কিন্তু তেখেতসকলে বিনামূলীয়াকৈ নিজৰ জীৱনটো আচলত বান্ধি লৈ কিনে অসমত প্ৰচাৰ কৰি যিটো জ্ঞান আমাক দিছিলে সেইটো জ্ঞান আমি কেতিয়াও টকা পইচাৰে পাব নোৱাৰোঁ। আৰু সেই জ্ঞান হৈছে চিন্ময় জ্ঞান, ট্ৰেন্সেণ্ডেণ্টেল নলেজ, মেটেৰিয়েল নলেজ নহয়। তো সেইকাৰণে গুৰুজনাই যিসকল গীত লিখিছিল বৰগীত বুলি কোৱা আমি সকলোৱে জানো। তো আমি সকলোৱে জানো গুৰুজনা যেতিয়া প্ৰথম গুৰুকুলত গৈছিলে তেতিয়া তেওঁ কবিতা এটা লিখিছিল। কেনেকুৱা কি আপোনালোকে হয়তো জানিব, কিন্তু আপোনালোকৰ কি ল'ৰা ছোৱালীয়ে সেই কবিতাটো জানে? গাব পাৰে, কিন্তু কি তাৰ অৰ্থ জানে? কি আপোনাৰ ল'ৰা ছোৱালীয়ে জানে বৰগীত? শিকাইছে? যদি শিকোৱা নাই আজিয়ে শিকাব। এতিয়া যদি নকৰে নহয় পিছলৈ বহুত কষ্ট কৰি লাগিব। তো কি কবিতা লিখিছিলে? যেতিয়া আকাৰী শিকা নাছিলে, কিনা অকল ক খ গ ঘ শিকিছে। আৰু যিটো আকাৰী নিশিকাকৈ যিটো কবিতা লিখিছে, মই ভাবোঁ যে এতিয়াৰ সময়ৰ বহুত উচ্চ শিক্ষিত ব্যক্তি হয়তো এইটো নাজানিব। মই বহুত ব্যক্তিক কেনেকৈ সুধিছোঁ, হয়তো বহুতেই জানে আৰু বহুতেই নাজানে, কেনেকৈ হওক। তো সেইকাৰণে এই কবিতাটো মই পঢ়িম, তাৰ মাজতে আমি মহাপুৰুষজনৰ যে যি মূলা বাঢ়ে তাৰ দুপাততে চিন। তো তেনেকৈ মই অকণ গুৰুজনাৰ পৰা মই আশীৰ্বাদ ল'ব বিচাৰিছোঁ। গুৰুজনে গাইছে करतला कमल कमल दल नयन करतला कमल नयन अवतव दहन दहन वन अयन करतला कमल सरतरम सरम तदश बदना तदश बदना
भगचरण नगधरा अनाधर शयना कमला तो खूब मैं गीत गाई ভাল पाऊँ এনেকুৱা নহয় যে মই ইয়াতে আহিছোঁ কাৰণে গাইছোঁ তেনেকুৱা নাভাবিব আপোনালোকে মই ইস্কনৰ সদস্য হ'লে মই এইবিলাক ভাল পাওঁ মই এতিয়া গাওঁ মই এতিয়া মই বৰগীত গাই থাকোঁ অকলে অকল আপোনালোকৰ সন্মুখত আহিছোঁ বুলি মনটোত আহিছে বুলি মই গোৱা নাই এইটো মোৰ সৰুৰ পৰা পাইছোঁ মই পাহৰিব নোৱাৰোঁ তো বোধহয় বহুতে বুজি পাইছে আৰু বহুতেতো বুজি পোৱা নাই সেইকাৰণে মই অৰ্থটো কৈ দিম বুলি ভাবিছোঁ ভগৱানে গুৰুজনাই যেতিয়া গুৰুকুলত গৈছে কৈছে কৰতলা কমল কমল নয়ন কমল নয়ন ভবদব গহন গহন বানয়ন কল্পনা কৰিব কিমান বছৰ আছিলে 12 বছৰ গুৰুকুলত গৈছিল 12 বছৰ আছিল শংকৰদেৱৰ তেনেকৈ হ'ব এইটো 12 বছৰীয়া কোনোবা বাচ্চা আছে বেছিভাগেই ডাঙৰ হ'ব 12 বছৰ বয়সৰ শিশুৱে কেনেকৈ লিখিব পাৰে এই জগতৰ মানুহে কেৱল লিখিব পাৰে নোৱাৰে তো এই জগতৰ নহয় কৰতল কমল যাৰ হাতৰ তলুৱা পদম ফুলৰ নিচিনা গুৰুকুলত গৈ কি লিখিছে প্ৰথম যে লিখিছে কি লিখিছে কৰতল কমল Oh my Lord, your hands are just like lotus hands, just like lotus flower. Amar haat dukan podam fulor nesina. Karatala kamala dala nayana. Apan soku kete kenekwa podam fulor nesina. Ei jagat tumba byakti ase jar soku bila podam fulor nesina. Your eyes are lotus petal. Amar soku kete kenekwa podam fulor pani pakori kore. Bhavadava गहना भवदब दहना मैं यदि प्रभु আপনার শরণত আশ্রয় লৈ আপনার ভক্তি করে তেনেহলে সংসার অগ্নি কি হয়ে যাব নির্বাপিত হয়ে যাব ভগবানের আশ্রয় নলকে কোনেও এই সংসাৰৰ অগ্নি সংসাৰ দাবাগ্নি কোনে কি কৰিব নোৱাৰে নিৰ্বাপিত কৰিব নোৱাৰে ভৱদব দহনা গহনা বানা হয় না আর প্রভু আপনি কোন থাকে अपनी कारामत तो सही कारण उदक गर्भ तो खागर अपनी स्वयं भगवान को स्वयं करे गर्भ तो खागर कारा सागर स्वयं करे कल्पना करिब पारे এটা শিশু লিখিছে গুৰুকুল প্ৰথম বই কবিতা লিখিছে ভগৱানৰ গুণগান কৰিছে খৰতাৰ মানসাৰ হতদাস বদন খগচৰ নগধৰ खानधार शयना करतल कमला खरतल बसर हतदस बदन और তুমি কি কৰিছিলা রাবণ হতদ দশ বদন মানে 10টা মাথার ব্যক্তি আমরা রিজিক করুন না এজনই আছিল তার নাম কি আছিল রাবণ কি আছিল না রাবণ পুনা রে পুরা বৈরি প্রমাণ নিখাসর নাথ
पुनः पुनः रे पुनः वैरी प्रमाण ये देवता हतर पत्र हे रावण पुनः तो मणिपुर करना है से पुनः है से पूरा राम नाम कैसे राम नाम कैसे राम नाम तक राम नाम राम नाम जम यम 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 राम नाम जम समर को काजे हमदरे कोयली पया राम नाम जम हमर को काजे हमदरे कोयली पया पुनः पुनः रे पुनः भूरि प्रमाण निखासर नाखनिदा कैसे खरतर बरसर हत दस बदन भगवान प्रभु रामे गई कि कहले तीर मारी के रावण वध करे दस बदन खगच्छरा एते गरुर पक्षी আছে गरुराज भगवान बुद्ध भक्त गरुर की হয় प्रभुर वाहन হয় खगच्छरा भगवान विष्णु विष्णुर वाहन की फ्लाइट की गुरुदेव खगच्छरा नगधरा और भगवान श्री कृष्ण वृंदावन की करेছিলেন গোবর্ধন ধারণ করেছিল खगच्छरा नगधरा ফানধরা শয়ন और भगवान को শয়ন করে এই জগতের কাঠৰ বিছনা তুলি ভগৱানে শয়ন নকৰে ভগৱানে को শয়ন কৰে অনন্ত শেষ অনন্ত শেষৰ ওপৰত শয়ন কৰে जगदघम अपहर भवभय तरण और ये जगत समस्त पाप जार शरण कमन गले जगद अघ मपहर और जार शरण गले সকল पाप नष्ट হয় और भवभय तरण और भगवान शरण कमन যদি কিবা যায় তেতিয়াহলে এই ভৌতিক সংসাৰৰ ভয় নাথাকিব পৰপদ লয় কৰ और কোনবা যদি ভালকে কৃষ্ণ ভক্তিৰ অনুশীলন কৰে তে মুক্তি পাবলৈ ইচ্ছা নকৰে और कमलज बयान कमलज बयान और जार मुखन है पदम फुलर दरे नपर नपर पर सततता गमाय और भगवान कैसे हे प्रभु मोर मन तो जाते सतते आपनारे चिंता करें सततता गमाय सभय मभय भय ममहर सतत और परमेश्वर भगवाने संसार भय दूर करे तो ये कविता माध्यम गम पाओ जे भगवान कौन और সেইকাৰণে আমাৰ যিসকল ল'ৰা ছোৱালী তেখেতসকলে এইবিলাক যদি জানে তেওঁলোক ভাল ভক্ত হ'ব আৰু তেওঁলোকে যদি ভক্ত হয় তেতিয়াহ'লে সমাজখনত অপ্ৰীতিকৰ ঘটনা নঘটিব তো আৰু এই কবিতাটিৰে গুৰুজনাৰ কবিতাটিৰে মই গুৰুজনাৰ চৰণত প্ৰণত নিবেদন কৰিলোঁ আৰু তেখেতৰ আশীৰ্বাদ মই বিচাৰিলোঁ আৰু मैं श्री माधवदेव चरणत मैं हेरी कर विचारिছোঁ एटा बरगीत लिखिছিল खूब सुंदर भावे भगवान को गुणगान करिছিল और इमान उच्च इमान भगवान प्रति इमान तीव्र ভাল পোৱা তেনেকুৱা ভাল পোৱাটো এতিয়ালৈ হোৱা নাই কিন্তু হ'লেও এই গীতটো মই তেখেতৰ বাণীকে আবৃত্তি কৰিম যাতে এতিয়া আমি গম পাওঁ যে আমাৰ জীৱনৰ লক্ষ্য কি হ'ব লাগে আৰু আমি ভক্তি কৰি আছোঁ আৰু ভক্তি কিমান দূৰ যাবলৈ আমি বাকী আছে এতিয়া কেতিয়া লাগে যে ভক্তি কৰিলোঁ হৈ গ'ল নেকি কিন্তু এই গীতবিলাক যদি শুনা যায় তেতিয়া গম পোৱা যায় যে ভক্তি আমি কিমান দূৰ যাবলৈ বাকী আছে গম পোৱা যায় তো গুৰুজনাই লিখিছে হলো মই কি কহো দুখ পরানি গরে নারে কিয়া চন্দ মুখ কত পুণ্যে লোভিলু গুণের নিধি শ্যাম বঞ্চিয়া নিলে কনি পূর্ণ বিধি বাম শ্যাম কান বিনে মোরা
নরহে জীবন শ্যাম বলিতে আকুল করে মন দিব কন যাই সুখে ন যাই রজনী চন্দ চন্দন মন্দ পবন বইনি কোথা যাও কোথা থাকো কিবা করে মন কানাই রলে চলি দেও হব বন্ধু জন শ্যাম বন্ধু বিনে জীবনত কিবা কাজ বিরহ নল জলে হৃদয়ে রমাজ ন জানো দারুণ বিধি কি করে বিপত্তি কহয় মাধব রাঙ্গ পদে মুরগতি। তো তোমাদের শুনিছে মাধৱদেৱে লিখিছে আৰু মাধৱদেৱে কৈছে তো আমাৰ জীৱনৰ যিটো সকলোতকৈ ডাঙৰ দুখ সেইটো হৈছে যে ভগৱানক নেপাওঁ, ভগৱানৰ পৰা যদি আঁতৰি থাকোঁ, যদি জীৱনত ভগৱানক উপলব্ধি কৰিব নোৱাৰোঁ, আত্মসাক্ষাৎকাৰ কৰিব নোৱাৰিলোঁ, সেইটো হৈছে জীৱনৰ সকলোতকৈ দুখ। আলো মই কি কহব দুখ পৰাণ নিগৰে নেদেখে চান্দ মুখ। হে প্ৰভু, আপোনাৰ কমল সদৃশ মুখকমলৰ দৰ্শন নাপাই কেনে মোৰ প্ৰাণটো ওলাই যাওঁ হৈছে, মই মোৰ অৱস্থা। পৰাণ নিগৰে কত পুণ্যে লভিলোঁ গুণেৰ নিধি শ্যাম। বহুত পুণ্য কৰিছিলোঁ চাগে, এই পুণ্যৰ ফলত মই গুণৰ নিধি গুণৰ সাগৰ ভগৱান শ্ৰীকৃষ্ণক মই পাইছিলোঁ। বংশীয়া নীলেক নিকৰুণ বিধি বাম। আৰু বিধিয়ে কি কৰিলে, ইমান দয়া নহয়, মানে ক্ৰূৰ বিধি মোৰ পৰা হৰণ কৰি লৈ গ'ল। আচলতে এইবিলাক হৈছে গোপীবিলাকৰ ভাৱ। গোপীবিলাকে ভগৱানৰ বিৰুদ্ধে এনেকৈ ক্ৰন্দন কৰে, কাৰণ তেওঁলোকৰ প্ৰাণ হৈছে কৃষ্ণ। আজি ৰাসলীলা কৰি আছিল, তো ভগৱান তেওঁলোকৰ পৰা অন্তৰ্ধান হৈ যায়, আৰু সেই সময়ত গোপীবিলাকে এনেকৈ ভগৱানৰ কাৰণে বিৰহ কান্দি আছিল। শ্যাম কানু বিনে মোৰ নৰহে জীবন শ্যাম বলিতে আকুলে কৰে মন। হে কৃষ্ণ, তোমাৰ অবিহনে মই মৰি যাওঁ, আৰু মই হা কৃষ্ণ কৰি মোৰ আকুল হৈ পৰে মনটো। দিৱস নাযায় সুখে নাযায় ৰজনী, মোৰ দিনটোও নাযায় ৰাতিও নাযায়। আৰু এই জগতত কি হয়, আমি দিনত বহুত বেলেগ বেলেগ কামত ব্যস্ত হৈ থাকোঁ, আমাৰ দিনটোও যায় আৰু ৰাতিটো ভালকৈ যায়, ৰাতি শুব পাৰোঁ আমি। কিন্তু ভগৱানৰ ভক্তসকলৰ কাৰণে দিনটো ভালকৈ নাযায়, ৰাতিটো ভালকৈ নাযায়। ছন্দ চন্দন মন্দ পৱন বৈৰিণী। মানুহে চন্দ্ৰক চাই ভাল পায়, ৰাতিৰ আকাশৰ চন্দ্ৰ। আজি মলয়া বতাহ আছে, মলয়া বতাহ ভাল পায়। যদি গৰম লাগি থাকে, যে মলয়া বতাহ আহে, মানুহে ভাল পায়। কাৰেক্ট না? আৰু কাৰেণ্ট নাথাকিলে কমচে কম আমি মলয়া বতাহৰ যিটো মহত্ব উপলব্ধি কৰিব পাৰোঁ। চন্দনৰ গন্ধ আমাক ভাল লাগে, কিন্তু ভগৱানৰ যি ভক্ত, শুদ্ধ ভক্ত মহাপুৰুষসকল, তেওঁলোকে ভগৱানৰ অবিহনে এই জগতৰ কোনো বস্তু ভাল নালাগে। ইন্দ্ৰিয়ৰ বিষয়বস্তুৰ কোনো বস্তুৱে তেওঁলোকক আনন্দ দিব নোৱাৰে। কোথা যাওঁ কোথা থাকোঁ কিবা কৰে মন কানাইলৈ নেওচনি দিওঁ চবেই বন্ধু জন। এতিয়া মই বুজি পোৱা নাই মই ক'ত যাম, কি কৰিম, কাৰণ কৃষ্ণৰ কাৰণে মই সকলোকে ত্যাগ কৰিলোঁ। মোৰ আত্মীয় স্বজন বন্ধু বান্ধৱ সকলোকে মই ত্যাগ কৰিলোঁ। শ্যাম বন্ধু বিনে জীৱনত কিবা কাজ। কৃষ্ণ অবিহনে জীৱনৰ কোনো মূল্য নাই। বিৰহ অনল জলে হৃদয়ৰ ৰাজ। আৰু গুৰুদেৱ মাধৱদেৱে কৈ আছে যে মোৰ হৃদয়ত মোৰ জ্বলি আছে, মই অগ্নি অনুভৱ কৰি আছোঁ। নজানো দাৰুণ বিধি কি কৰে বিপত্তি কহয় মাধৱ ৰংগ পদে মুৰগতি। যিয়েই হওক মোৰ জীৱনত যিয়েই হওক, মই কৃষ্ণৰ শৰণ কমলৰ বাহিৰে মোৰ জীৱনত একো নাথাকে। কৃষ্ণৰ শৰণ কমলে মোৰ একমাত্ৰ আছে, এনে গুৰুদেৱে কৈছে। তো জয় জয় শ্ৰী মাধৱদেৱ কি জয়। তো গ্ৰন্থৰাজ শ্ৰীমদ ভাগৱতম কি জয়। তো এই ব্যক্তি ভগতৰ গুণাগুণ। আৰু যি গ্ৰন্থ ভাগৱত এখন এনেকুৱা এখন গ্ৰন্থ যে আজি যে আমাৰ আন্তৰ্জাতিক কৃষ্ণ ভগৱানৰ সংঘ এই গোটেই বিশ্বতে প্ৰচাৰ হৈছে। আপোনালোকে কেতিয়া ভাবিব নালাগে যে
আপোনালোকে যি কৰিছে আমি বেলেগ বেলেগ কিবা কৰি আছো, একো নহয়। আমিও গীতা ভাগৱতৰে প্ৰচাৰ কৰোঁ, আমি গীতা ভাগৱতৰে পালন কৰোঁ, আৰু গুৰুজনে আপোনাক যি কৰিছে সেইটো গীতা ভাগৱতৰ কাৰণে দিছে। কিন্তু খালি নামটো বেলেগ হোৱাৰ কাৰণে কেতিয়া ভুল ভাবিব নালাগে যে ইস্কন এটা বেলেগ আৰু আমাৰটো বেলেগ, সেইটো কেতিয়া যে ভুল নালাগে। তো प्रथम द्वितीय स्कंधे चरण दुताय, तृतीय चतुर्थ जार हुए पूर्णोदय। नबी देखे पंचमे षष्ठ के वैकस्थान, सप्तमे अष्टमे कर कमल जुगल। कंठ देखे नवम दशमे जार तुदम, एकादशे ललाट द्वादशे भैरवंद। हेन भागवतर मूर्ति मनोहर, तमन मातृक वर्ण श्याम कलेव। तो आमार गुरुजनाय भागवत दिছে গোটেই 12টা স্কন্ধৰ পাঠ কৰি কিনে দিছে। তো আসলে ভাগৱতৰ স্কন্ধ হৈছে 12টা, তার যে প্রথম আর দ্বিতীয় স্কন্ধ এটি যে ভগবান শ্রীকৃষ্ণর চরণ কমল। কেনেকে ভাগৱতখন হৈছে কৃষ্ণৰ মূৰ্তি, কেনেকে কৃষ্ণ পদ্মপুৰাণত উল্লেখ কৰিছে। প্ৰথম দ্বিতীয় স্কন্ধে যাৰ চৰণোদয়, ভগৱানৰ চৰণ কমল। তৃতীয় চতুৰ্থ যাৰ হৈ অৰুদয়, তাৰপিছত অৰুদয় হৈছে ভগৱানৰ তৃতীয় স্কন্ধ আৰু চতুৰ্থ স্কন্ধ। নাভি দেখে পঞ্চম, আৰু ভগৱানৰ পঞ্চম স্কন্ধ হৈছে ভগৱানৰ নাভি কমল। ষষ্ঠকে বক্ষস্থ, আৰু ভাগৱতৰ ষষ্ঠ স্কন্ধ হৈছে ভগৱানৰ বক্ষস্থ। সপ্তম অষ্টম কৰ কমল যুগ, আৰু ভগৱানৰ সপ্তম আৰু অষ্টম স্কন্ধ হৈছে ভগৱানৰ হাতৰ তলুৱা। কণ্ঠ দেখে নৱম দশম জাৰতুণ্ড, আৰু ভগৱানৰ নৱম স্কন্ধ হৈছে ভগৱানৰ কণ্ঠ, আৰু দশম স্কন্ধ ভগৱানৰ মুখ কমল। তেনেহ'লে ভাগৱত ব্যক্তি হয় কি না? ভাগৱত যেন ব্যক্তি হয় কি না? হ'ব। একাদশে ললাট, আৰু একাদশ স্কন্ধ হৈছে ভগৱানৰ কপাল, আৰু দ্বাদশে ভৈল মুণ্ড, আৰু দশম 12 স্কন্ধ হৈছে দ্বাদশ স্কন্ধ হৈছে ভগৱানৰ মস্তক। তো এই হিচাপে এই ভাগৱত হৈছে ভগৱান শ্ৰীকৃষ্ণ। আৰু যে ব্ৰিটিছ যেতিয়া আহিলে, ব্ৰিটিছ আহি কিনে তেওঁলোকে প্ৰচাৰ কৰিলে যে এই যিবিলাক বৈদিক গ্ৰন্থ হিন্দুসকলে যিবিলাক শাস্ত্ৰ পঢ়ে, এইবিলাক যে দন্ত কথা, কাল্পনিক কথা, এইবিলাক পঢ়িব নালাগে। তেওঁলোকে ইংলিছ স্কুল, ইংৰাজী ভাষাৰ প্ৰচাৰ কৰিলে, ইংৰাজী স্কুল খুলিলে, আৰু তাৰপিছত ক'লে এইবিলাক হৈছে কাল্পনিক কথা। আৰু অসমত শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীল প্ৰভুপাদ বিদেশত যেতিয়া গৈছে, লণ্ডনৰ মানুহবিলাকে কৈছে, ৰিপৰ্টাৰে সুধিছে, স্বামীজী আপুনি কিয় আহিছে ইয়াতে? কৈছে তোমালোক চোৰ কৰিলা, চব বস্তু চুৰি কৰিলা, কিন্তু যিটো মূল্যৱান ৰত্ন সেইটো লৈ আহিব পাহৰিলা, সেইটো দিবৰ কাৰণে মই আহিছোঁ। সেইটো গীতা ভাগৱতৰ জ্ঞান। তেওঁলোকে কহিনুৰ হীৰা চুৰি কৰিলে, অসমৰ বৃন্দাবনী বস্ত্ৰ চুৰি কৰি লৈ গ'ল, যিটো মাধৱদেৱে বনাইছিলে বৃন্দাবনী বস্ত্ৰ। গুৰুজনৰ নিৰ্দেশত মাধৱদেৱ আৰু বাকী ভক্তসকলে মিলি বৃন্দাবনী বস্ত্ৰ তৈয়াৰ কৰিলে, দশম স্কন্ধৰ লীলাবিলাকৰ অংকিত কৰিলে চিত্ৰ, আৰু ব্ৰিটিছবিলাকে চুৰি কৰি লৈ গ'ল, আৰু কৈছে তোমালোকে চব চুৰি কৰিলা, কিন্তু আচল ৰত্নটো আনিবলৈ পাহৰিলা। গীতা ভাগৱতৰ জ্ঞান মই সেইটো দিবৰ কাৰণে আহিছোঁ, কাৰণ আমাৰ যি পৰম্পৰা আমি সদায় কি কৰোঁ, আনক দিওঁ, আনক নলওঁ। তো সেইকাৰণে তো প্ৰভুপাদ গৈ বিদেশতে ইস্কন স্থাপন কৰিলে। আৰু এই যে ভাগৱতৰ জ্ঞান, ভাগৱতৰ এনেকুৱা কিছুমান কথা লিখা আছে, আজিকালিৰ যিসকল চাইণ্টিষ্ট তেওঁলোকেও কনফিউজ হৈ যায়। যিসকল ব্যক্তিক কৈছিলে, যিসকল ব্যক্তি কাপোৰ পিন্ধিব নাজানে, জংঘলত থাকে, গছৰ বাকলি পিন্ধে, আজিকালিৰ আধুনিক সমাজৰ দৃষ্টিত আনকালচাৰ্ড, আনচিভিলাইজ, অসভ্য, তেওঁলোকে সংস্কৃতিবিহীন, সংস্কাৰবিহীন। পিছে যিসকল ব্যক্তিক আমি তেওঁলোকে আঙুলি দেখাওঁ, যিসকল ব্যক্তিক কৈছে ঐক্য বুলি কওঁ, অসভ্য বুলি কওঁ, সেই ব্যক্তিসকলে ভাগৱতত যিবিলাক কথা 5000 বছৰ আগতে যিবিলাক কথা লিখিছে, সেইবিলাক কথা আমি এতিয়া চকুৰ সন্মুখত দেখি আছোঁ। তো
প্ৰথম স্কন্ধৰ প্ৰথম অধ্যায়ৰ 10 নম্বৰ শ্লোকত শ্ৰীল ব্যাসদেৱে লিখিছে কলাবয়স্মিন যুগে জনঃ মন্দ সুমন্দ মতে মন্দ ভাগ্যাহি পত্তকাঃ প্ৰায়ণ অল্প আয়ুষ্য সিদ্ধা কলাবয়স্মিন যুগে জনঃ কলিযুগৰ লক্ষণৰ বিষয়ে ভাগৱতৰ আৰম্ভণিতে কৈছে কি বুলি কৈছে কলিযুগৰ মানুহসকলে কেনেকুৱা হ'ব কলাবয়স্মিন যুগে জনঃ কলিযুগৰ মানে কাজে কৰি ভাল পাব কলা quarrelsome কলাবয়স্মিন যুগে জনঃ মন্দ আর কলিযুগের মানুষগুলো কি হবো বহুত আলসি হবো লেজি ফেলো হয় কি না কলিযুগের মানুষগুলো আলসি হয় না কম বেশি কিবা কি কৰি ভাল নাপায় মোবাইলতে সব অর্ডার কৰিব বেংকিং কৰিব মার্কেটিং কৰিব হয় কি না সব কৰিব বিচাৰে প্ৰায়ণ অল্প আয়ুষ্য সিদ্ধা কলাবয়স্মিন যুগে মন্দ সুমন্দ মতেই মানে হৈছে কলিযুগৰ মানুহগুলো অলৱেজ মিসগাইডেড তেওঁলোকক সঠিক ৰাস্তা দেখাবৰ কাৰণে সঠিক ব্যক্তিৰ অভাৱ থাকিব হয় কি না এইবিলাক লক্ষণ দেখা পায় কি না হ্যাঁ পায় মন্দ ভাগ্য আৰু তেওঁলোকক ভাগ্য কেতিয়া লগ নিদিয়ে সদায় দুৰ্ভোগী হৈ থাকিব সদায় মানুহে কপালত হাত ধৰি থাকিব আৰু উপদ্ৰুত মানে হৈছে কৈছে কলিযুগৰ মানুহবিলাক সদায় অলৱেজ ডিস্টাৰ্ব মনটো সদায় বিচলিত হৈ থাকিব যিসকল ব্যক্তিয়ে 5000 বছৰ আগতে যিখন গ্ৰন্থত এই কলিযুগৰ লক্ষণবিলাক লিখি থৈ গ'ল সেই মানুহ ঐক্য কেনেকৈ হ'ল এই ভাগৱত পুৰাণত লিখা আছিল যে গৌতম বুদ্ধ কলিযুগৰ 5000 বছৰ যোৱাৰ পিছত গৌতম বুদ্ধ কোনখন গাঁৱত জন্ম ল'ব মা দেউতা কোন হ'ব সকলো কথা কৈ গৈছিল আগতেই 5000 বছৰ আগতে তো গৌতম বুদ্ধৰ জন্ম হৈছে নেকি হৈছিল না আৰু তাৰপিছত কলিযুগৰ কল্কি অৱতাৰ হ'ব এইটো কথাও কৈ আছে আৰু এইখন ভাগৱত পুৰাণত আৰু লিখা আছে যে কলিযুগত চৰকাৰে ৰজাবিলাক দস্যুপ্ৰায় হ'ব আৰু ইমান কৰ সংগ্ৰহ কৰিব যে মানুহ ঘৰ এৰি কিনে পলাই গুচি যায় জিএসটি টেক্স এটা মানুহে হাহাকাৰ কৰিছে জিএসটি টেক্স ভৰিব লাগে গাড়ীৰ টেক্স দিব লাগে ইঞ্চুৰেঞ্চ দিব লাগে কাৰেণ্টৰ বিল কিমান হিচাপ নাই এইবিলাক ভাগৱতৰ কথা কেনেকৈ ক'ব যে ভাগৱতখনে এখন সাধাৰণ গ্ৰন্থ তো ভাগৱতখনে যে প্ৰামাণিক গ্ৰন্থ এটা ভগৱান হোৱা শিক্ষা আৰু মডাৰ্ণ চায়েন্সে এতিয়া যিটো মেডিকেল চায়েন্সৰ মানুহ আছে তেওঁলোকে জানিব যে সন্তানে যেতিয়া মাতৃ ধাৰণ কৰে মাতৃৰ গৰ্ভত সন্তানটো কেনেকৈ ডাঙৰ হয় দীঘল হয় সন্তানটো কি অৱস্থাত চুলি বাঢ়ে নখ আহে কেতিয়া তোৰ চেতনা আহে কেতিয়া তোৰ জন্ম হয় গোটেইবিলাক বস্তু যেনেকৈ বৰ্ণনা কৰা আছে আৰু আধুনিক যিটো চিকিৎসা বিজ্ঞানে যেনেকৈ বৰ্ণনা কৰিছে আৰু ভাগৱতৰ যিটো বৰ্ণনা তৃতীয় স্কন্ধৰ 31 নম্বৰ অধ্যায়ত এইবিলাক বৰ্ণনা কৰা আছে সেই বস্তুবিলাক একজেক্ট মডাৰ্ণ চায়েন্সে যেনেকৈ কয় তেনেকৈ কৈছে তেনেকৈ মিলি আছে যদি ইমানবিলাক বস্তু যে মিলি আছে তো আপুনি কি সাহস আপুনি ক'ব খুজিছে যে ভাগৱতখন এখন সাধাৰণ গ্ৰন্থ যিটো বস্তু আজি 5000 বছৰত চায়েন্সে গম পাইছে বিজ্ঞানে গম পাইছে এইটো বস্তু 5000 বছৰ আগৰ ঋষিবিলাকে আগতে জানিছে গতিকে এইখন ভাগৱত এখন সাধাৰণ গ্ৰন্থ নহয় আৰু যদি ভাগৱত যদি আমাৰ জীৱনত আহে তেতিয়াহ'লে আমাৰ জীৱনটো খুব ধুনীয়া হৈ পৰিব যেহেতু আমাৰ জীৱনত ভাগৱত আমি লাহে লাহে ভাগৱতৰ শিক্ষাৰ পৰা আঁতৰি গৈছোঁ বাপে কৈ আছিলে যে আমি পঢ়ি শুনিও নহয় জীৱনত পালন কৰিব লাগিব ঘৰতে পাহৰি গ'লে নহ'ব বাপে কৈ আছে তো যদি আমি ভাগৱতৰ শিক্ষাটো যদি আমাৰ জীৱনৰ পৰা আঁতৰি যায় তেনেহ'লে কি হ'ব জানে আজিকালি আমি উই হেভ বিকাম ডগ লাভাৰ্ছ আমি কুকুৰ প্ৰেমী হৈ পৰিছোঁ তো আমি হ'ব লাগিছিলে গড লাভাৰ ভগত প্ৰেমী হ'ব লাগিছিলে ভগৱানৰ আমি হ'ব লাগিছিলে কাউ লাভাৰ গোমাতাৰ প্ৰতি আমাৰ প্ৰেম বাঢ়িব লাগিছিলে ভগৱানৰ প্ৰতি প্ৰেম বাঢ়িব লাগিছিলে পিছে আমি এতিয়া কি হৈ পৰিছোঁ লাহে লাহে আমাৰ বিকম ডগ লাভাৰ তাৰ মানে হৈছে ভাগৱতৰ শিক্ষা গীতা ভাগৱতৰ শিক্ষা আমাৰ জীৱনৰ পৰা আঁতৰি গৈছে সেইকাৰণে এইবিলাক ঘটনা হৈ আছে তো ইয়াতে কৈছে निगम कल्पतरु गलितम पदम सुख मुखद अमृत देव संवितम पीवत भागवतम रसम आलयम मुहुर अबु रसिका भाव भागवता আৰু ভাগৱত কৈছে ভাগৱত গ্ৰন্থখন হৈছে ৰসম আলয়ম ৰসৰ ভাণ্ডাৰ আৰু কোনোবাই যদি ভাগৱতৰ ৰস পান কৰে তেতিয়াহ'লে তেওঁ আৰু কি কৰিবলৈ বেলেগ ৰস পালন কৰিব লাগে
তদ্ৰসমৃতদীপ্তেস্য নৈন্যত্যাস্য দধিকচ্ছি। আৰু এই ভাগৱতমৰ যেতিয়া কোনোবাই ৰস পান কৰে তেতিয়াহ'লে তাতে বেলেগ ৰস পান কৰিব নালাগে। তো ব্যাসদেৱে গোটেই বেদবিলাক 4 ভাগ কৰিলে, মহাভাৰত লিখিলে আৰু পুৰাণবিলাক লিখিলে। তাৰপিছত ব্যাসদেৱ সন্তুষ্ট হোৱা নাছিল। এতিয়া ভাবিলে মই ইমানখিনি কৰিলোঁ, কৰাৰ পিছত মই কেলৈ অসন্তুষ্ট হৈ আছোঁ। আৰু তেতিয়া যেতিয়া মনত সংশয় আহিছে, সেই সময়ত যেতিয়া গুৰুদেৱ আহিলে, গুৰুদেৱে ক'লে মই কি ভগৱানৰ ভালকৈ গুণগান কৰা নাই নেকি যে মই অসন্তুষ্ট হৈ আছোঁ। তেতিয়া ভগৱান নাৰদমুনিয়ে কৈছে, হয় তুমি ভগৱানৰ অনন্যভাৱে ভগৱানৰ গুণগান কৰা নাই। যিবিলাক বস্তু তুমি কৈছা, মানুহবিলাক সাধাৰণতে সকাম কৰ্মৰ প্ৰতি আসক্ত, আৰু এই সকাম কৰ্মবিলাক তুমি ধৰ্ম হিচাপে ব্যাখ্যা কৰিছা, তেওঁলোকে সেইবিলাকে ধৰ্ম বুলি পালন কৰি কেনে তেওঁলোকে ভুল পথে পৰিচালিত হ'ব। তাৰপিছত ব্যাসদেৱে আকৌ এই ভাগৱত মহাপুৰাণ অনন্যভাৱে ভগৱানৰ গুণগান কৰি কেনে লিখিছে। তো সেইকাৰণে তাৰপিছত ব্যাসদেৱ সন্তুষ্ট হৈছে। যদি ব্যাসদেৱে সন্তুষ্ট হ'ব পৰা নাছিল বাকী পুৰাণবিলাক লিখি কেনে, বেদ 4 ভাগ কৰি কেনে, তো আমিতো কলিযুগৰ জীৱ, তো আমি কেনেকৈ সন্তুষ্ট হ'ম। গতিকে ব্যাসদেৱে নিজৰ আমাক দেখুৱালে, যেতিয়ালৈকে আমি ভাগৱতৰ আশ্ৰয় নলওঁ, ভাগৱতৰ যিবিলাক সিদ্ধান্ত সেইবিলাক যে পালন নকৰোঁ, তেতিয়া আমি সন্তুষ্ট হ'ব নোৱাৰিম। ভাগৱতৰ যে অন্তিম শ্লোকত ভগৱানে কৈছে কলিৰ যুগৰ কাৰণে কি ধৰ্ম, নাম সংকীৰ্তনে যস্য সৰ্ব পাপ প্ৰণাশনম প্ৰণাম দুঃখ শমনম তং নমামি হৰিং পৰম। তো কৈছে নাম সংকীৰ্তনম যে সৰ্ব পাপ প্ৰণাশনম, তুমি যদি ভগৱানৰ নাম জপ কৰে, কীৰ্তন কৰে, সকলো পাপ নষ্ট হৈ যাব। নাম সংকীৰ্তনম যে সৰ্ব পাপ প্ৰণাশনম, আৰু কেৱল কোনোবাই যদি প্ৰণাম কৰে, প্ৰণাম দুঃখ শমনম, আৰু কোনোবাই যদি ভগৱানক একো নকৰে, তো মন্দিৰ আছে ভগৱানে এবাৰ প্ৰণাম কৰে, তাৰ চব দুখ থাকে। কি আমাৰ বিশ্বাস আছে? কৰি চাওক, বিশ্বাস নাই যদি একমাহ কৰি চাওক, যদি নহয় বাকী এক্সপেৰিমেণ্ট কৰি চাওক, কি হ'ব। প্ৰণাম দুঃখ শমনম তং নমামি হৰিং পৰম, সেইকাৰণে হৰিকে প্ৰণাম কৰিছোঁ। সেইকাৰণে মই প্ৰভুপাদ যেতিয়া গৈছিলে, অ'কে হৰি বল, হৰি কৃষ্ণ। তো প্ৰভুপাদৰ হাতত টকা নাছিলে। আমাৰ ইস্কনৰ যে ফাউণ্ডাৰ বিদেশত গৈছিলে, তাৰ 40 টকা আছিলে। 40 টকালৈকে বিদেশত যাব, বিদেশতো যোৱাৰ পৰা আপুনি বজাৰত নাযাব, আমি যাব কি পাব 40 টকাৰে, ইমান বস্তুৰ যিছে দাম। প্ৰভুপাদ বিদেশত গৈছে, লগত কি ধন লৈ গৈ আছে? ভাগৱত মহাপুৰাণ। প্ৰভুপাদে কি লগত লৈ গৈছে? ভাগৱত। প্ৰভুপাদ যেতিয়া গৈছে, যেতিয়া জাহাজত গৈছে, 70 বছৰীয়া বৃদ্ধ মানুহ, টকা পইচা একো নাই, 2বাৰ হাৰ্ট এটেক আহিছে। ভগৱানক প্ৰাৰ্থনা কৰিছিল, প্ৰভু মই ইয়াতে আহিছে, সকলোৱে কৃষ্ণৰ কথা জানে, সকলোৱে গীতা ভাগৱতৰ কথা জানে। ইস্কন আমেৰিকাত স্থাপিত হৈছে, আমেৰিকাত সকলোৱে কৃষ্ণৰ কথা নাজানে, কোনে গীতা ভাগৱত নাজানে। তো জানতে ভগৱানক প্ৰাৰ্থনা কৰি আছে, ভগৱানক সকলোৱে গাই আছে, বড় কৃপা কৰিলে কৃষ্ণ অধমেৰ প্ৰতি, কি লাগিয়া কিহৰ কাৰণে বিদেশত কোনে কৃষ্ণক নাজানে, ভাগৱত নাজানে, কিহৰ কাৰণে গো হত্যা হয় প্ৰতিদিন, কিহৰ কাৰণে আপোনালোকে লৈ আহিছে? কিভাবে বুঝালে তারা বুঝেছে এত কৃপা কর প্রভু কৰি নিজ। মই বিদেশত আহিছোঁ, মই নাজানো মই কেনেকৈ কথাবিলাক কওঁ আৰু মানুহ বুজিব কৃষ্ণ কথা, গীতা ভাগৱত বুজিব। আপুনি কৃপা কৰে, আপুনি মোক আশীৰ্বাদ দিয়ক। ৰজস্তম গুণেৰা সবাই বাসুদেৱ কথা ৰুচি নহৈছে প্ৰসন্ন। এটা চব ব্যক্তি ৰজস্তম, ৰজ আৰু তমগুণে ঢাকি ঢাকি ৰাখিছে, সত্যত নাই। ভাগৱত হৈছে সাত্বিক শুদ্ধ সত্য, কৃষ্ণ হৈছে শুদ্ধ সত্য। কেনেকৈ বুজিব সিহঁতে ৰজস্তম গুণ, ৰজগুণ তমগুণ কেনেকৈ বুজিব সিহঁতে? তবে যদি তব কৃপা হয় অহৈতুকী, সকলে সম্ভৱ তুমি সে কৌতুকী। কিন্তু ভগৱানৰ কাৰণে অসম্ভৱ শব্দটো মনুষ্যৰ কাৰণে,
Impossible is a word that is found to be in Food's dictionary. কৈছে অসম্ভৱ শব্দটোৱে মূৰ্খৰ শব্দ কথা আছে, অসম্ভৱ বুলি কোনো শব্দ নাই। কাৰণ অসম্ভৱ যদি ইম্পচিবল শব্দটো কৈ যে আই এম পচিবল, সেইকাৰণে যদি প্ৰভু আপুনি যদি কৃপা কৰে অসম্ভৱ সম্ভৱ হৈ যাব। মুকুল কৰতি বাসলা নিহিতিগিৰি যেতে মাতা মনবন্দে শ্ৰী গুৰুদেৱ তাৰণম। যদি গুৰুদেৱৰ কৃপা হয়, ভগৱানৰ কৃপাই বোকা বোবা মানুহ কথা ক'ব, ভাগত ব্যাখ্যা কৰিব, পংগু মানুহ খোজ কাঢ়িব নহয়, পাহাৰ বগাব। সেইকাৰণে কৈছে আপুনি যদি কৃপা কৰে অসম্ভৱ সম্ভৱ হৈ যাব। তাৰপিছত কৈছে এটাই সমাধান আছে, মানুহে যদি ভগৱানে বুজে, যি স্থানৰ মানুহেই হওক, আমেৰিকান হওক, ৰাছিয়া হওক, চাইনা হওক, পাকিস্তান হওক, বাংলাদেশ, যি স্থানৰ মানুহ হওক, মানুহে যে এটা যদি কাম কৰে, কি কাম কৰিব লাগিব? ভাগৱতেৰ কথা আছে সবই অৱতাৰ, দৃঢ় হৈ শুনে যদি কানে বাৰবাৰ। তো ভাগৱতৰ কথা আছে কৃষ্ণ কলিযুগৰ কাৰণে ভগৱানৰ অৱতাৰ। আৰু কোনোবা যদি ধীৰ হৈ কেনেকৈ বাপুসকলে বাৰে বাৰে কৈ আছে, শুনি আছে, ভাগৱত কি কৰিব লাগিব? শুনিব লাগিব। কাৰণ ভক্তিৰ প্ৰথম অংগটো কি হয়? শ্ৰৱণ। ভক্তিৰ প্ৰথম অংগটো কি হয়? শ্ৰৱণ। আমি এই চকুৰে ভগৱানক দেখা পাব নোৱাৰে। ভগৱানক যদি চাব লাগে কেনেকৈ চাব লাগিব? কাণেৰে। যি কেতিয়াও শ্ৰৱণ কৰে নাই সি কেতিয়াও ভগৱানক বুজিব নোৱাৰে। নেভাৰ, ইম্পচিবল। ভাগৱতৰ কথা আছে ধীৰ হৈ শুনে যদি কাণে বাৰে বাৰে শুনিব, সদায় শুনিব লাগিব। নিত্যম ভাগৱত সেৱা, তেতিয়াহে বেমাৰ ভাল হ'ব। হৃদৰোগন বহুত হস্পিটেল আছে, ডক্টৰ আছে, মেডিকেল সায়েন্স, সো মাচ এডভান্সমেন্ট, আপগ্রেডমেন্ট, কিন্তু আমাৰ হৃদয়ত বহুত ৰোগ আছে যিবিলাক ডক্টৰে ধৰিব নোৱাৰে। ৰিসেন্টলি মই মণিপুৰত গৈছিলোঁ, তেওঁলোকৰ মেডিকেল এছ'চিয়েট বহুত ডক্টৰ বহি আছিলে। তেখেতসকলক সুধিছিলোঁ আপোনাৰ মেডিকেল সায়েন্স হয়, বহুত এডভান্স হয়, কিন্তু মেডিকেল সায়েন্সে বহুত বেমাৰ আছে কি কৰিব নোৱাৰে, ধৰিব নোৱাৰে। MRI কৰিলে ধৰিব নোৱাৰে, X-ray কৰিলে ধৰিব নোৱাৰে। যিবিলাক মডাৰ্ণ সায়েন্সে ধৰিব নোৱাৰে সেইবিলাক বেমাৰ ঠিক কৰাৰ শক্তি ক'ত আছে? গীতা ভাগৱত আছে, মহাপুৰুষবিলাকৰ ওচৰত আছে। কোনো ডক্টৰৰ ওচৰত নাই, এই জগতৰ ডক্টৰৰ ওচৰত। কিন্তু আমাৰ যিসকল মহাপুৰুষ, ভগৱানৰ মহান ভক্ত, তেওঁলোক হৈছে ডাঙৰ ডাঙৰ বৈদ্য। কাম ক্ৰোধেৰ দাস হয়া কারলাতি খায়, ভ্রমিতে ভ্রমিতে যদি সাধু বৈদ্য পায়। কাম ক্রোধের লাঠি খায়া খাইছো না? আমি সবে খাইছো, সবে খাইছো, ভয়ঙ্কর লাঠি খাইছো। কাম ক্রোধের লাঠি খায়া, কাম ক্রোধের ডাক হয়া কারো লাঠি খায়। কাম ক্রোধের সেবা কৰি আছো, নির্লজ্জ ভাব, আর তার লাখ খাইছো। যদি এনেকে ঘূৰি থাকোঁতে ভাগ্যত যদি হয়, কপালত যদি আহে, এনেকুৱা যদি ভাল ভগৱানৰ মহান ভক্ত, সাধু বৈদ্য, সেন্টলি পাৰ্চন, ডক্টৰ, কবিৰাজ যদি আমাৰ জীৱনলৈ আহে, তাৰ উপদেশ মন্ত্ৰে বিকশি পলায়, তবে কৃষ্ণ ভক্তি পায়, কৃষ্ণ নিকট যায়। তার উপদেশ মন্ত্রে পিখাচি পলায়। আর যদি তেনেকুৱা সৎগুৰুৰ পৰা তেওঁৰ যদি মন্ত্ৰ গ্ৰহণ কৰে, তেওঁৰ উপদেশ গ্ৰহণ কৰিব লাগিব। বাপুবিলাক কৈছে বাৰে বাৰে, শুনিলে নহয়। শ্ৰৱণন্ত কীৰ্তন শৰ্মা মননম না কীৰ্তন। যদি আপুনি সেইবিলাক নাভাবে পালন কৰি তেতিয়াহ'লে বাপু কৈছে, তো এইবিলাক সঁচা কথা কৈ আছে। ব্যাসপীঠৰ পৰা কৈছে কি মিছা কথা ক'ব? তবে কৃষ্ণ ভক্তি পায়, কৃষ্ণ নিকট যায়। যদি সাধুসকলৰ কথা শুনিব, গুৰুজনাই যিসকল দুটা কথা কৈছে, হৃদয় যদি ধাৰণ কৰিব পাৰে, তেতিয়াহ'লে কি হ'ব? হৃদয়ৰ পিখাচি ভূতবিলাক পলাব। হৃদয়ত কি আছে? বহুত ভূত সোমাই আছে, ভূত। আৰু ভূতবিলাক বহুত উৎপাত কৰে। আৰু ভিতৰত যদি উৎপাত হয় নহয় বেছি, বাহিৰৰ মানুহে দেখা পায়। ৰান্ধনীয়ে যদি ৰন্ধা কৰে না, কিন্তু জ্বলে, কিবা কাৰণত লাগি থাকিলে ৰাইচ ভাত জ্বলি যায়, দালি জ্বলি যায়, ৰুটি জ্বলি যায়। বাহিৰৰ পৰা কোনোবাই কয়, ঐ আই
তই কিবা ৰান্ধনী চৌকাত কিবা ৰাখিছিলি নেকি জ্বলি গৈছি কয় না বন্ধু নাই আমাৰ হৃদয়ত যেতিয়া এইবিলাক বেছিকৈ উৎপাত কৰে সকলোৱে গম পাই যায় ৰিচেণ্টলি ঘটনা হৈছে নলবাৰীত এজনী ৰিটায়াৰ্ড শিক্ষকক মাৰিলে ওচৰৰে ল'ৰা ওচৰৰে সি আহি ৰিপৰ্টাৰক ইণ্টাৰভিউ দিছে মই বোলে মাতটো শুনিলোঁ আমি দৌৰি আহিলোঁ দেখা পালোঁ মোৰ আটাক বান্ধি থৈ দিছে তাৰপিছত গম পালোঁ যে সি মাৰিছিল কি আমি বিচাৰোঁ এনেকুৱা ঘটনা আৰু মই নাজানো ভাবোঁ চাগে এটা চাগে খুব ভাল কৰিলোঁ কিন্তু আপোনালোকৰ এনেকুৱা পৰিৱেশ সকলোতে নাই কিন্তু আপোনালোকে নাভাবিব যে সকলোতে লৰাই মৰাৰ নিচিনা পৃথিৱীখন বহুত অশান্তময় মণিপুৰত ইফালৰ মানুহ সিফালে যাব নোৱাৰে সিফালৰ মানুহ সিফালে যাব নোৱাৰে মণিপুৰত যাবৰ কাৰণে এটাই ৰাস্তা ফ্লাইটেৰে যাব লাগিব গাড়ী লৈ যাব নে একো ৰাস্তা নাই এনেকুৱা অৱস্থা আৰু তেনেকুৱা দিন আমি যদি বস্তুবিলাক আমি যদি গ্ৰহণ নকৰোঁ তেতিয়াহ'লে এদিন এনেকুৱা আমাৰ তো কৈছে শৃণৱতাং সকথা কৃষ্ণ পুণ্যশ্ৰৱণ কীৰ্তন হৃদয়ন্তস্তু হি অভদ্ৰাণি বিধুনতি সুহিংসতা কোনোবা যদি ভাষা শ্ৰৱণ কৰে শৃণৱতাং সকথা কৃষ্ণ ভগৱানৰ কথা শ্ৰৱণ কৰে তেতিয়া কি কৰিব হৃদয়ৰ যিমানবিলাক অভদ্ৰ আছে অদৰকাৰী মন আছে বোলে কোনে কি কৰিব ভগৱানে চাফা কৰি দিব কাপোৰ ধোৱাৰ কাৰণে আমি ডিটাৰজেণ্ট ব্যৱহাৰ কৰোঁ চাৰ্ফ ব্যৱহাৰ কৰোঁ তেতিয়া কাপোৰ চাফা হয় হৃদয় চাফা কৰিবৰ কাৰণে কি ডিটাৰজেণ্ট আছে বজাৰত পাব কিনিবলৈ বজাৰত আছে পইচা দিলে নাপাব হৃদয় চাফা কৰিবৰ কাৰণে কি কৃষ্ণ কথা শৃণৱতাং সকথা কৃষ্ণ কৃষ্ণ কথা শ্ৰৱণ কৰিব বছ হাৰ্ট ইজ ক্লিন হৃদয় পৰিষ্কাৰ হৈ যাব সদায় কৰিব লাগিব তস্মাৎ সৰ্বেষু কালেষু ভগৱানস্মৰণীয়স্য ভগৱানে ভাগৱতে কৈছে সকলো সময়তে ভগৱানৰ নাম কি কৰিব লাগিব কীৰ্তন কৰিব লাগিব দ্যাট ইজ ফাৰ্ষ্ট ক্লাছ ডিটাৰজেণ্ট তো এইকাৰণে এই ভাগৱত পুৰাণলৈকে অনুবাদ হ'ল আৰু ৰিজাল্ট সকলো আপোনালোকে দেখা পাইছে গোটেই পৃথিৱীতে কোন মানুহ নাই যে কৃষ্ণ চাইনাত আমাৰ 10,000 ভক্ত আছে অকল চাইনাত চাইনা এখন এনেকুৱা এখন ঠাই তাতে বোলে এটা বস্তু নাখায় চব বস্তু খায় হেলিকপ্টাৰৰ বাহিৰে চব বস্তু খায় আকাশত উৰে যে হেলিকপ্টাৰ বাদ দি তাতে চব বস্তু খায় সাপৰ বজাৰ আছে সাপ বাকীবিলাকতো নকৰোঁ ইমান সাপৰ আছে বজাৰ পঁইতাচোৰা চব খায় তাতে 10,000 কৃষ্ণ ভক্ত হৈছে এজন দুজন নহয় 10,000 ধেমালি কথা কেনেকৈ হৈছে ভাগৱতত বিকাশ প্ৰভুৱে যেতিয়া বিদেশত গৈছে আমি যেতিয়া বাপসকলে বা আমি যেতিয়া কিবা কৈছোঁ কিবা সেইটো গ্ৰামাটিকেল মিষ্টেক হ'ব পাৰে ব্যাকৰণিক ভুল হ'ব পাৰে শ্লোক হয়তো কিবা ভালকৈ উচ্চাৰণ নকৰিব পাৰে আমি সেইটো কেতিয়াও চাব নালাগে বোলে শ্লোক উচ্চাৰণ কৰোঁতে ভুল হৈছে এটা বাক্য কওঁতে ভুল হৈ গ'ল সেইটো বিষয় নহয় মূল বিষয় হৈছে যে ভাগৱত শ্ৰৱণ কৰিব লাগে কাৰণ ভাগৱতত লিখা আছে প্ৰভুপাদে যে এটা শ্লোকা লিখিছে প্ৰথম স্কন্ধৰ প্ৰথম 11 নম্বৰ শ্লোকা সেই শ্লোকটো যেতিয়া আমাৰ প্ৰভুপাদে পাইছে সেই শ্লোকাৰ আধাৰত কবিতা গ্ৰন্থ লিখিছে এই শ্লোকাত লিখিছে তৎবাদ বিসর্গ জনতাঘবিপ্লব यस्मिन् प्रतिश्लोकम् अबद्धपट्टपि नामानि अवन्तस्य यस्मिन् गीतानि श्रीमन्ति गायन्ति गृह्णन्ति साधवः तो भागवতৰ বিষয়ে কৈছে আপোনালোকে যে কোনোবাই যদি ভাগৱত যদি জীৱনত গ্ৰহণ কৰে জীৱনে বিপ্লৱ আহিব বিপ্লৱ ৰিভলিউচন এই সংসাৰত আজিলৈকে বহুত বিপ্লৱ আহিছে কিন্তু কোনো বিপ্লৱৰ স্থায়ী হৈ থকা নাই ভাগৱতত যদি জীৱনত গ্ৰহণ কৰি মানুহৰ জীৱনত বিপ্লৱ আহি সেই বিপ্লৱ যে পৰম বিপ্লৱ আল্টিমেট ৰিভলিউচন তাৰপিছত আৰু কৰিবলৈ যে একো বাকী নাথাকে তৎবাদ বিসর্গ জনতা আঘবিপ্লৱ অগমন আছে কলিযুগৰ শততে আফটাৰ যে লিপ্ত থকা মানুহবিলাকৰ জীৱনত বিপ্লৱ আহিব কি বিপ্লৱ আহিব তেওঁ ভগৱান বৈষ্ণৱ হৈ পৰিব তেওঁ বেলেগৰ দুখ দেখাবলৈ তেওঁৰ হৃদয়ত দুখ লাগিব আমাৰ এজন ঈশ্বৰৰ ভক্ত আছিল তেওঁ আৰ্মিত চাকৰি কৰিছিল বেলেগৰ বাহিৰত তেওঁ আগতে এখন গাঁও জ্বলাই দিয়ে মানুহক মাৰে যদি ঈশ্বৰৰ ভক্ত হ'ল ইণ্ডিয়াত আহিলে
ৰাতি শুবৰ টাইমত ভাৰতত মহ আছে বহুত। তো কোনোবাই ক'লে কি কয় মস্কিটো কইল দিছে জ্বলাবৰ কাৰণে, ক'লে এইটো জ্বলাই কেনে শুম। তেওঁ কৈছে নাই 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 মস্কিটো কইল দিব নালাগে, দিনে মস্কিটো কইল জ্বলালে দিব মহবিলাকে কষ্ট পাব, মোক আঁঠুৱা দিয়ক কৈছে। কোনে কৈ আছে? যিজন ব্যক্তি আগতে গাঁও জ্বলাই তেওঁ কৈছে মোক আঁঠুৱা দিয়ক, মস্কিটো কইল নালাগে। ইমান দয়া, ইমান কৰোণা ক'ৰ পৰা আহিলে? এজন চিকাৰী আছিলে, তেওঁৰ নাম আছিলে মৃগাৰী। নামটো মৃগাৰী মানে মৃগ মানে জন্তু, জন্তুৰ যি শত্ৰু সেইকাৰণে মৃগাৰী। তেওঁ কি কৰে, তেওঁ জন্তুবিলাক মাৰে, কিন্তু পুৰা নামাৰে, আধা মাৰে। আধা মাৰি কেনে পেলাই দিয়ে, এখন এখন ঠেং কাটি দিয়ে, চৰাই হ'লে এখন ডোকা কাটি দিয়ে, চবতে থাকে। তো নাৰদ মুনি এবাৰ গৈছে, যাই কেনে কৰিছে কোনে কৰিছে এইটো? আরে ভাই মারিলে ভালকে মার, শেষ করে মার। এখন ডোকা কেলে কাটি দিও, এখন কেলে ভাঙি দিও। তো নারদ মুনি কি করবো, বলে বল গৈ কিনে দেখা পালে যে চিকাৰীজন দেখা পায়, বোলে এইবিলাক এই জন্তুবিলাক কাৰ বোলে? তো সি কৈছে এইবিলাক বোলে মোৰ হয় বোলে। আচ্ছা সাধু মহাৰাজ খং উঠিছে, এনেকৈ স্বীকাৰ কৰিবলৈ ৰেডি হৈ আছিলে যে নাৰদ মুনি আহিলে, বাকী পশুবিলাক গুচি গ'ল। কৈছে আপুনি কিয় আহিলে? গালি দিব বিচাৰিছে নাৰদ মুনি, কিন্তু সাধুসকলৰ বহুত শক্তি থাকে। সাধুৰ উপস্থিতি তেওঁৰ মুখে বেয়া কথা ওলাই আহে। তেওঁৰ মুখে কৈছে গোসাঁই, এই গোসাঁই তুমি ইফালে কেলে আহিলে? কিন্তু বেয়া কথা ওলাইছিল। কিন্তু ভগৱানৰ শুদ্ধ ভক্তৰ ইমান প্ৰভাৱ থাকে, তেওঁৰ উপস্থিতিত পাপ পলাই গুচি যায়। যাহাৰ নিকটে গেলে পাপতো হৈ যায়। ভগৱানৰ শুদ্ধ ভক্তৰ ওচৰত গ'লে কি হৈ যায়, পাপ পলাই গুচি যায়। তো কৈছে আপোনাক কি লাগে? আপোনাক হৰিণাৰ চাল লাগে, বাঘৰ চাল লাগে, কিবা লাগে নেকি? যি লাগে মই তাকে দি দিম। তো নাৰদ মুনিয়ে কৈছে মই একো বিলাক নালাগে, মোৰ এটা প্ৰশ্ন আছে। বোলে কি প্ৰশ্ন? তুমি এই প্ৰাণীবিলাক পুৰাকে কেলে নামাৰা? মাৰিলে পুৰা মাৰিব লাগে। তো কৈছে নাই, একচুৱেলি আমাৰ পৰম্পৰা, মোৰ দেউতা চিকাৰী আছিলে, মোৰ ককা চিকাৰী আছিলে, আমাৰ পৰম্পৰাত আমি তেনেকৈ মাৰোঁ। আৰু যেতিয়া চৰাইটো ঝটফট কৰি থাকে চাপা দিলে মোৰ বহুত ভাল লাগে। কৈছে হে ভগৱান, সি দুখত মৰি আছে, তোমাৰ আনন্দ লাগি আছে। কৈছে জানা তোমাৰ নৰকত যাব লাগিব, তোমাৰ কি কৰিব লাগিব? বোলে তোমাৰ ধনুখন ভাঙি কেনে পেলাই ধনুখন ভাঙি পেলাই খাম কি? মই ধনুৰে চিকাৰ কৰোঁ, প্ৰাণী মাৰোঁ, বজাৰত বিক্ৰী কৰোঁ, মই তেনেকৈ মোৰ ঘৰ সংসাৰ চলে। মোৰ কি পেটত লাঠি মাৰিব ওলাইছে নেকি? তো নাৰদ মুনিয়ে কৈছে আপুনি চিন্তা কৰিব নালাগে, তোমাৰ খোৱা লোৱাৰ দায়িত্ব মোৰ। তুমি ধনুখন ভাঙি পেলাই দিয়া, ঘৰৰ চব বস্তু দান কৰি আহা, নদী পাৰত আহা, তুমি এটা জুপুৰি এটা বনাই লোৱা, তুলসীৰ গছ এডাল লগোৱা আৰু ভগৱানৰ নাম জপ কৰা। হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে। আৰু তোমাৰ খোৱা লোৱাৰ দায়িত্ব মোৰ, তোমাক যি খোৱা লাগে মই পঠাই দিম। আৰু মৃগাৰী কি হৈ গ'ল? সাধু হৈ গ'ল। আৰু গাঁৱত সকলোকে খবৰ ওলালে। কি খবৰ? সেই গম পোৱা আমাৰ যে সেই মৃগাৰী আছিলে, এদিন সাধু হৈ গ'ল নহয়। ইছ ৰাম, সাধু হৈ গ'ল, এই চিকাৰ নকৰে, নহয় নকৰে, কি খাব এতিয়া? গাঁৱৰ মানুহৰ চিন্তা হৈ গ'ল। গাঁৱৰ মানুহে পাল পাতিলে, 10 ঘৰে কম আজি আমি তাৰ কাৰণে খোৱা বস্তু লৈ যাম, পিছদিনা অহা কাইলৈ আমি লৈ যাম। এদিনত 10 ঘৰ মানুহে খোৱা লৈ যায়। তো মৃগাৰী কয় যে আমি হ'লো 2জন মানুহ, পতি পত্নী, ইমান কি খাম? তো বেছিখিনি মানুহক মিলাই দিয়ে। 1 বছৰ পিছত গুৰুদেৱ আহিছে, নাৰদ মুনি আহিছে, পৰ্বত মুনিক লগত লৈ কিনে আহিছে কৃষ্ণক দৰ্শন কৰিবৰ কাৰণে। আৰু বিশ্ব এতিয়া কি হয়, সাধু হৈ গ'ল যে গুৰুদেৱ আহিছে, আচলতে এনেকৈ ৰাস্তাটো চাফা কৰিছে। বোলে কেলে? না পিপৰাবিলাক আছে নহয়, মই প্ৰণাম কৰিলে পিপৰাবিলাকে কষ্ট পাব। ইমান দয়া ক'ৰ পৰা আহিলে? যিজন ব্যক্তিয়ে আগতে প্ৰাণী মাৰিলে আনন্দ পায়, সেইজন ব্যক্তিৰ ইমান হৃদয়ত কৰোণা ক'ৰ পৰা আহিলে? ভগৱত ভক্তি। তো সেইকাৰণে যিমানেই সমাজত এই যে যিমানবিলাক ফাইনৰ চেণ্টিমেণ্টছ, ইংৰাজীত সূক্ষ্ম অনুভূতি, এই ভাল বস্তুবিলাক লাহে লাহে লোপ পাই গৈছে। আৰু বাৰে বাৰে সাংবাদিকবিলাকে এটা কথাই, এইখন অসমত কি হৈছে, কোনে ইয়াৰ উত্তৰ দিব? কিন্তু তেওঁলোকে এনেকুৱা অনুষ্ঠানবিলাকত নাহে। আজি ইয়াতে আহি তেওঁলোকে ভিৰ কৰি তুলি দিছে, সাংবাদিকবিলাকে কেলে নাহে? তেওঁলোকৰ কাৰণে এইবিলাক দৰকাৰ নাই, তেওঁলোকে হট নিউজ।
কি সেইবিলাক হট নিউজবিলাক শুনি থাকি কি আমি কিমান দিন সৰুৰ পৰা শুনিছোঁ সমাজৰ কিবা উন্নতি হৈছে একো হোৱা নাই মানে চিনেমা চাই কেনে ক্ৰাইমছ কেনেকৈ কৰিলে আইডিয়া পাই যায় দুটা আইডিয়া এইবিলাক ঘটনা শুনিলে কি হয় মই এনেকৈ কৰিম ভয় নকৰিম কি অলপ গোলমাল কৰিলে ভালকৈ কৰিব নোৱাৰিলে মই এনেকৈ কৰিম ভয় নকৰিম সমস্যাৰ সমাধান হৈছে গীতা ভাগৱত আমাৰ এই বৈদিক সংস্কৃতি তো সেইকাৰণে এই যেটা ভাগৱত আহে তাত পাঁচ বিষয়বোৰ জনতা আগৰ উঠলাব यस्मिन् प्रति श्लोकम अवद्ध वक्तव्य যদি কিবা কোনতে গাঁৱতে ভুলো হয় নো প্ৰবলেম সমস্যা নাই মেডিসিনে কাম কৰিব কোনবা যদি কোনটাই বক্তাই কোনে ভুল হ'ব পাৰে কোনো সমস্যা নাই কোনবা যদি কোনে এটো কাম কৰিব সেইকাৰণে আৰু কৈছে যিটো স্থানত ভাগৱতৰ চৰ্চা নহয় সেইটো স্থানত আগৰ শ্লোক কৈছে नयन बचा चित्रपदम हरर यशो जगत पवित्रम प्रगृहीत करहिसि तद्वायसं तीर्थं संति मानसा नयत्र हंसा निर्मन्ति उशिक्षयः जितु स्थाনত ভগৱানৰ গুণগান নহয় এই স্থানত ভাগৱতৰ কাছে কাউৰেৰ নিঠাস্ত কৰিছে ঘণ্টা বাজিছে সঠিক কথা কৈছে যিটো স্থানত ভগৱানৰ গুণগান নহয় উত্তম শ্লোক কৃষ্ণৰ গুণগান নহয় এই স্থানত কিহৰ লগত তুলনা কৰিছে কাউৰীৰ তীৰ্থস্থান কাউৰীবিলাকে কাকা কৰে কাউৰীৰ তীৰ্থস্থানৰ লগত তুলনা কৰিছে সেইকাৰণে এবাৰ নাৰদমুনিয়ে সুধিছে প্ৰভু আপুনি ক'ত থাকে কৈছে নহন্তি স্বামী বৈকুণ্ঠে যোগিনাম হৃদয়েষু তত্র স্বামী নারদ যত্র গায়ন্তি মদ্ভক্তঃ তো ভগৱান ক'ত থাকে যিটো স্থানত ভগৱানৰ ভক্তসকলে শ্ৰদ্ধা সহকাৰে একান্ত সহকাৰে ভগৱানৰ কথা শ্ৰৱণ কৰে সেইটো স্থানত ভগৱান সাক্ষাৎ ভগৱান থাকে তাত বৈকুণ্ঠপুৰী আৰু বাপসকলে আৰু এটা কথা কৈছিলে যে আমি ধ্যান দি শুনিব লাগে আৰু তো ধ্যান দিবৰ কাৰণে আমাৰ মনটো শুদ্ধ হ'ব লাগিব আৰু মনটো তেতিয়ালৈকে শুদ্ধ নহয় যেতিয়ালৈকে আমাৰ আহাৰ শুদ্ধ নহয় যেতিয়ালৈকে আমাৰ কৰ্ম শুদ্ধ নহয় আৰু কৰ্ম তেতিয়ালৈকে শুদ্ধ নহ'ব যেতিয়ালৈকে আহাৰ শুদ্ধ নহ'ব সেইকাৰণে আহাৰ আৰু ভগৱানৰ মনোনিৱেশৰ এই বস্তুবিলাক একেলগে জড়িত সেইকাৰণে মন্দিৰটো এটা এনেকুৱা এটা স্থান মন্দিৰটো হৈছে ইংৰাজীত মন্দিৰক কয় টেম্পল TEMPLE তো টি মানে হৈছে ফৰ ট্ৰেইনিং মন্দিৰটো এটা এনেকুৱা এটা স্থান য'ত প্ৰশিক্ষণ দিয়া হয় মন্দিৰ মানে হৈছে আধ্যাত্মিক শিক্ষাৰ কেন্দ্ৰস্বৰূপ মন্দিৰটো এনেকুৱা নহয় যে আমি ভগৱানক পূজাই কৰিম ভগৱান ভোগ লগাম এইটো কৰিবই লাগিব তাৰোপৰি মন্দিৰৰ মূল কাম কি হৈছে শিক্ষাৰ কেন্দ্ৰ মন্দিৰ প্ৰশিক্ষণ দিব লাগে কি প্ৰশিক্ষণ দিব লাগে মন্দিৰ যিটো স্থানত মনত প্ৰশিক্ষণ দিয়া হয় সেইটোকে মন্দিৰ কোৱা হয় আৰু মন্দিৰৰ বাহিৰে এনেকুৱা কোনো স্থান আছে য'ত আধুনিক শিক্ষা আমাৰ যি শিক্ষা ব্যৱস্থা স্কুল কলেজ ইউনিভাৰ্চিটিত তাতে মনত প্ৰশিক্ষণ দিবৰ কাৰণে কিবা ব্যৱস্থা আছে শিক্ষা আছে না জিৰ' অকল মন্দিৰে এটা স্থান তো এইকাৰণে মন্দিৰত প্ৰথম কথা হৈছে ইয়াৰ আধ্যাত্মিক শিক্ষা দিব লাগে ইট শুড বি এ চেণ্টাৰ অফ এডুকেশ্যন ট্ৰেইনিং হ'ব লাগে ফৰ এডুকেশ্যন দুইটা বিদ্যাই লাগে জড় বিদ্যা আধ্যাত্মিক বিদ্যা তো জড় বিদ্যাও লাগিব যিটো শৰীৰটো আছে সেইকাৰণে আমাক জড় বিদ্যা লাগিব কিন্তু শৰীৰৰ উপৰি আমাৰ ভিতৰত আত্মা আছে পৰমাত্মা আছে অকল জড় বিদ্যাৰেতো আত্মা বুজিব নোৱাৰে পৰমাত্মা বুজিব নোৱাৰে ঠিক আছে তো সেইকাৰণে কৈছে সেই বিদ্যাৰ ফল জানিহা নিশ্চয় কৃষ্ণ পাদপদ্মে যদি চিত্ত বৃদ্ধি কৰে যদি বিদ্যা গ্ৰহণ কৰাৰ পিছত কোনোবাই যদি কৃষ্ণক বুজিব পাৰে কৃষ্ণৰ শৰণ ক'বলৈ মন্দ নিৱেশ কৰিব পাৰে সেইটো হৈছে বিদ্যা তাহারে সে বলে বিদ্যা মন্ত্র ধ্যান কৃষ্ণ পদপদ্মে যে করে স্থির মন দিগ্বিজয় করিব বিদ্যার কার্য নহয় ঈশ্বর বুঝলে সেই বিদ্যা সত্য কেবল সমাজৰ মানুহে খুব ডাঙৰ কিবা এটা হ'ব সেইটোৰ কাৰণে বিদ্যা নহয় মোক সন্মান কৰিব সেইটোৰ কাৰণে বিদ্যা বিদ্যাৰ অৰ্থ হৈছে যে আমি ভগৱানে বুজিব পাৰে ভগৱান সাক্ষাৎ কৰিব পাৰে আপোনাক জনাব কৈছোঁ যে যিটো বিদ্যা ইংৰাজীত এডুকেশ্যন বুলি কোৱা হয় আৰু এডুকেশ্যন শব্দটো হৈছে এডুকেৰি শব্দৰ পৰা আহিছে লেটিন ৱৰ্ড আৰু ইয়াৰ অৰ্থ হৈছে এডুকেৰি মানে হৈছে যিটো বস্তু ভিতৰৰ বস্তুটো বাহিৰলৈ লৈ যাব পাৰে ব্ৰিঙিং আউট হোৱাট ইজ উইদিন তো আমাৰ হৃদয়ত ভালো আছে বেয়াও আছে
যিটো শিক্ষা আমি লৈ আছো সেই শিক্ষাটোৱে কি আমাৰ ভিতৰৰ যে ভাল ভাল গুণবিলাক প্ৰকাশিত কৰাৰ কি সহায় কৰে? কি যিটো শিক্ষা আপোনাৰ ল'ৰা ছোৱালীয়ে লৈ আছে, আমিও লৈছিলোঁ, সেইটো শিক্ষাই কি আমাক সহায় কৰে আমাৰ সদ্গুণবিলাক বিকশিত কৰিবৰ কাৰণে? মইতো নাভাবোঁ কৰি মানে যিমান উচ্চ শিক্ষিত IIT ভাৰতৰ সৰ্ববৃহৎ শিক্ষানুষ্ঠান, তাতে যদি পঢ়ে চাকৰি পাব, কিমান টকা পাব সি নিজেই নাজানে, চুইচাইড কৰে, মদ্যপান কৰে, ব্যভিচাৰ কৰে, কি লাভ হ'ল ইমান শিক্ষা লৈ কেনে, ইমান উচ্চ শিক্ষা লৈ কেনে? সেইকাৰণে আমাৰ যিটো ভাগৱত শিক্ষাটো এইটো এটা শিক্ষা, এই ভাগৱত শিক্ষা যদি লয় প্ৰচাৰ কৰে, 100% গেৰাণ্টি বেয়াবিলাক কি হৈ যাব? মখীমূল হৈ যাব, আৰু ভালবিলাক কি হৈ যাব? ওলাই আহিব। যিস্যস্তি ভক্তিৰ ভগৱতী তেনসনা সৰ্বে গুণেশ তত্ত্ব সনাতন সুৰঃ আৰু ভক্তস্য কুতু মহাগুণা মনোৰথেন সত ধাৱনমহি। হৰি ভক্তি যদি কোনোবাই কৰে 100% গ্যাৰাণ্টেড সকলো সদ্গুণ বিকশিত হ'ব। যিস্যস্তি ভক্তিৰ ভগৱতী সৰ্বে গুণেশ তত্ত্ব সনাতন সুৰঃ ভাগৱতৰ উক্তি তুমি চাৰা। আমি নিজে বুজাৰ চেষ্টা কৰি কেনেকৈ বস্তুবিলাক পাওঁ, সম্ভৱেই পাওঁ। সেইকাৰণে ভাগৱতৰ ইমান মহিমা আছে, আৰু যিহেতু এইবিলাকৰ বিষয়ে আমাৰ যিটো এডুকেশ্যন চিষ্টেম তাতে নাই, সেইকাৰণে লাহে লাহে বস্তু বিলুপ্তি পাই গৈছে। আৰু যি হওক স্কুলৰ ব্যৱস্থা আমি যদি ব্যক্তিগতভাৱে চেষ্টা কৰি সেইটো কৰিব পাৰোঁ, হয় কি নাই? স্কুল কলেজত নাই, ঠিক আছে, আমি কৰিব পাৰোঁ যে বাপুসকলে কৰি আছে, আপোনালোকৰ বহুত আছে, তো আপোনালোকে কৰক সেইবিলাক। আৰু আমাৰ গ্ৰন্থবিলাক আছে, এইবিলাকো পঢ়িব আপোনালোকে। তো যাই হওক, মই ফুলনি ঠামত আহিছোঁ, তো সেইকাৰণে মই আপোনালোকক প্ৰশ্ন কৰিব বিচাৰোঁ যে ভগৱানৰ প্ৰিয় বস্তু হৈছে, ভগৱানে কি বস্তু ভাল পায়? ফুল ভাল পায়। ভগৱান বহুত বস্তু ভাল পায়, আৰু এটা বস্তু হৈছে আমাক সদায় দিব লাগে। ভগৱানে কি লাগে দিব? ফুল লাগে কি না? ভগৱানে কি ফুল ভাল পায়? কোনে ক'ব? আইতা, ভগৱানে কি ফুল ভাল পায়? ঠিক আছে, শুনা শুন নাই মাতে যে আইতা কি ফুল ভাল পায়? ভগৱানৰ প্ৰিয় ফুল কি? আইতা, ভগৱানৰ প্ৰিয় ফুল কি? চব ফুলেই ভাল পায়। অ'কে, পদ্ম ফুল, আইতাই কৈছে এইটো পদ্ম ফুল অৱশ্যে ভাল পায়। পদ্ম ফুল ভগৱানৰ লক্ষ্মীতে হাততে লৈ থাকে, আৰু লক্ষ্মীপুৰ লক্ষ্মী হাততে পদ্ম ফুলেই থাকে। আৰু পিছফালৰ পৰা আৰু ভগৱানে কি ফুল ভাল পায়? আপোনালোকে কোৱাৰ পিছত মই কম, ঠিক আছে? অফক'ৰ্চ আপোনালোকে যিবিলাক কৈছে এইবিলাক ভাল, ঠিক আছে। ओहे की दिया पूजी प्रभु है, ओ प्रभु चरण मुरारी तुम्हारा केवल पुष्प ना पालो भिसारी है की दिया पूजी प्रभु है, ओ रंगा चरण मुरारी तुम्हारा केवल पुष्प ना पालो भिसारी है की दिया पूजी प्रभु है। हे रंगा प्रथम पुष्प नमय इंद्रिय दमन, द्वितीय पुष्प नाम है की दिया जी प्रभु है, ओ रंगा चरण मुरारी तुम्हारा केवल पुष्प ना पालो भिसारी है की दिया जी प्रभु है। हे हरि है तृतीय पुष्पर नाम प्राणी दयामय ক্ষেমালা মেহসারি পুষ্প জানিবা নিশ্চয় है की दिया जी प्रभु है, ओ
গৌরাঙ্গা চরণ মুরারি তোমার সেবার পুষ্প না পালো বিসারি है कि दिया तुझे प्रभु है। তো এনেকে ভগৱানৰ যে প্ৰিয় পুষ্প এইবিলাক ফুল ভগৱানৰ প্ৰিয় হয়। গোলাপ ফুল, পদম ফুল, মল্লিকা, গন্ধমালতী এইবিলাক ভগৱানৰ প্ৰিয়। কিন্তু ভগৱানক কি পুষ্প আমি পাহৰিব নালাগিব। হৰে কৃষ্ণ। তো কৈছে অহিংসা প্ৰথম পুষ্পম। ভগৱানৰ কাৰণে প্ৰথম ভগৱানৰ চৰণ নিগিলে প্ৰথম পুষ্প কি? অহিংসা। ভাগৱতৰ উক্তি হিংসা কৰিলে ভগৱান কেতিয়াও প্ৰসন্ন নহয়। অহিংসা প্ৰথম পুষ্পম পুষ্পম ইন্দ্ৰিয় নিগ্ৰহ। ইন্দ্ৰিয় সংযম কৰাৰ চেষ্টা কৰিব লাগিব। সৰ্বভূত দয়া পুষ্পম। সকলো জীৱৰ প্ৰতি কি কৰিব লাগিব? দয়া কৰিব লাগিব। এটি দ্বিতীয় পুষ্প ক্ষমা পুষ্পম বিশেষতঃ। ক্ষমা কৰিব লাগিব। ক্ষমা কৰাৰ গুণ থাকিব লাগিব। কোনো মাৰি দিলে মই এটা মাৰি দিম তেনেকৈ হ'লে নহয়। সি এক গোচা পাইছে মই গোচা মাৰি দিম না। জ্ঞান পুষ্পম আধ্যাত্মিক জ্ঞান। তপঃ পুষ্পম তপস্যা। শান্তি পুষ্পম তথৈব চ সত্যম অস্তবিধম পুষ্পম। বিষ্ণু প্রীতিকার হবে সত্যম অস্তবিধম পুষ্পম। দিয়া পুষ্প। তো সেইকাৰণে এইবিলাক বস্তু জাষ্ট লাষ্টত মই এটা কৈছোঁ, গুৰুজনাই কৈছোঁ যে আমি কিহৰ কাৰণে আমাৰ মতিটো শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই বৰগীতত খুব ধুনীয়াকৈ লিখিছে। তো কিহৰ কাৰণে আমি মনটো ভগৱানক দিব নোৱাৰোঁ বা মনটো নালাগে। ভাগৱত গীতাত কৈছে এইশান্ত অন্তৰ্গতাম পাপম জানানাম পুণ্য কৰ্মনাম তে দণ্ড মোহ নিৰ্মুক্ত ভজন্তে মাং দীৰ্ঘব্ৰতা। ভগৱানৰ প্ৰতি যে দৃঢ় ভক্তি কৰিব লাগে তেতিয়াহ'লে শুদ্ধ হ'ব লাগিব, পাপৰ পৰা মুক্ত হ'ব লাগিব, বন্ধ কৰিব লাগিব। ইয়াতে কৈছে নাৰায়ণ কাহে ভকতি কৰো তেৰা মেৰি পামৰ মান মান ঘনে ঘন ঘাতুক পাপন চোরা নারায়ণ কাহে ভকতি কৰো তেরা যত জীব জঙ্গম কীর্তন অগণ গজ সব মারি পুরাতন উহি উদর নাহি ভূত নারায়ণ কাহে ভকতি কৰো তেৰা। এইবিলাক কৈছে সববিলাক জীৱ অগ নগ জগ চলাচল অচলাচল স্থাৱৰ জন্তু সকলোবিলাক ভগৱানৰ অংশ, ভগৱান নিবাস কৰে। যিহেতু আমি সেইবিলাক জীৱক দয়া নকৰোঁ সেইকাৰণে গুৰুজনাই কৈছে সেইকাৰণে ভগৱান মন্ত্ৰ লগাব নাহে কাহে ভকতি কৰো তেৰা मेरी पामुरा मन मानव घने घन हाथ लगावला छोड़ा। हे नारायण मैं केनेके तुम्हार भक्ति करो। हे माधव मोर निज पापी मन तो बारे बारे हिंसा করে পাপ কার্য লিপ্ত হয় এরিব নোৱাৰে। এই জগতৰ কীট পতংগকে ধৰি আটাইবোৰ চলাচল কৰিব পৰা আৰু চলাচল কৰিবলৈ প্ৰাণী পৰ্বত আদি তোমাৰেই শৰীৰৰ অন্তৰ্গত। কিন্তু মই এই সকলোবোৰ মাৰি মোৰ এই পেটটো ভৰ্তি কৰোঁ, তাৰ প্ৰতি মই দয়াশীল নহওঁ। হে হৰি আকাশ সকলো ব্যাপী থকাৰ দৰে তুমিও ঈশ্বৰ বা আত্মস্বৰূপে সকলো জীৱৰ শৰীৰত বিৰাজমান হৈ আছা।
গতিকে আমি প্ৰতিদিনে জীৱৰ প্ৰতি যি হিংসা বা হত্যা কৰিছোঁ, হততা, নিন্দা, পৰিচৰ্চা আদি পৈশাচিক আনন্দ লাভ কৰিছোঁ, প্ৰকৃতপক্ষে পৰোক্ষভাৱে সেয়া তোমাৰেই প্ৰতি কৰা হৈছে। এই কাৰ্যৰ প্ৰতিৰোধ বিচাৰি ভগৱানক প্ৰাৰ্থনা কৰি গুৰু শংকৰদেৱে কয়, হে নাথ, তোমাৰ নাম সকলো অপৰাধ বিনাশ কৰোণা কৰা, যাতে মই মুখৰ পৰা ৰাম নাম নেৰো। হে প্ৰভু, এই কথা জানিব পাৰি মই তোমাৰ চৰণত শৰণ ললো। তো আমাৰ কাৰণে এটাই উপায়, বাপসকলে বাৰে বাৰে কৈছে কাৰ আশ্ৰয় ল'ব লাগিব? প্ৰভুৰ নাম, ভগৱানৰ নামৰ আশ্ৰয় ল'ব লাগিব। তো ঠিক আছে, আমি অকণমান নামৰ আশ্ৰয় লওঁ। তো আপোনালোককো বহুত মই বান্ধি ৰাখিলোঁ, কষ্ট দিলোঁ, আৰু এতিয়া আপুনি বিদায় লোৱাৰ আগতে নামৰ আশ্ৰয় কৰি যাওঁ, আৰু আপোনালোকক বহুত আশীৰ্বাদ কৰিব, কৃপা কৰিব, যাতে মই সদায় আপোনালোকৰ সেৱা কৰি থাকিব পাৰোঁ। আৰু বহুত ভাল পাওঁ, আপোনালোকে যিমান ভাল পায় মই তাতকৈ মই কম ভাল নাপাওঁ। বহুত ভাল পোৱা আছে, আপোনালোকে ক'ব নোৱাৰে যে আমি এইটো ভাল পাওঁ। মই বহুত ভাল পাওঁ, আৰু ভাল পোৱাই নহয়, মই য'তে যাম মই ত'তে কৈ দিওঁ, গুৰুজনাৰ গুণগান কৰোঁ, য'তে স্কুলতো কৰোঁ, বাহিৰতো কৰোঁ। গোপালে কি গতি কৰিলে হে